আমি অকণমান ৱেইট কৰি লওঁ যাতে বাকি ষ্টুডেন্ট সকলেও জয়েন কৰি ল'ব পাৰে আমি অকণমান ৱেইট কৰো ঠিক আছে বাকি যিসকলে এতিয়ালৈকে জয়েন কৰিছা তোমালোকে ভালদৰে দেখি আছানে শুনি আছানে জাস্ট এবাৰ y বুলি ইয়াত টাইপ কৰি দিলে হৈ যাব সো আজিৰ পৰা আমাৰ ৰেসপন্স বিলাক y আৰু n ত যাব ঠিক আছে আজিৰ পৰা আমাৰ ৰেসপন্স বিলাক y আৰু n ৰে হ'ব y মানে হল yes n মানে হল no c মানে হল clear sc মানে হল super clear sc মানে schedule cast নহয় আমাৰ কাৰণে sc মানে হল super clear গম পাইছানে যেটা কিবা এটা বস্তু বুজাম আৰু মই সুধিম বা বাকি কেইজন ছাৰেও যেটা তোমালোকক সুধিব ক্লিয়াৰ নে তেতিয়া তোমালোকে সেইটো কোড ইউজ কৰিবা নহলে দীঘলকে যদি আমি মেসেজ কৰি থাকো তেতিয়া হলে বহুত টাইম আমাৰ গুছি যাব আৰু যদি বিশেষ কিবা সুধিবলগীয়া থাকে ক্লাছটোৰ লগত ৰিলেটেড টপিকটো পঢ়াই থকা টপিকটোৰ বিষয়ে আলোচনা কৰি থকা বিষয়টোৰ ওপৰত তেল তোমালোকে মাইকটো অন কৰি নিজৰ সুধিব পাৰা ওকে দেখা পোৱা নাই বুলি কৈছে মৰমি তুমি এবাৰ এক্সিট মাৰি আকৌ জয়েন কৰাছোন নহলে তুমি ইয়াতে জ্ঞানম টিউচন বুলি ওলাই আছে চোৱাছোন দেখিছানে লগৰ বিলাকৰ নাম যত ওলাই আছে তাতে জ্ঞানম টিউচন বুলিও কৰবাত ওলাই আছে তুমি হেতু পিন কৰি দিয়া তাত টাচ কৰা আৰু তাতে এটা অপচন আহিব পিন বুলি তুমি হেতু পিন কৰি দিয়া তেতিয়া তুমি দেখা পাই যাবা আদাৰৱাইজ যদি তোমাৰ নেটৱৰ্কৰ বহুত বেছি ইস্যু আছে তেতিয়া হলে তুমি নেদেখিব পাৰা নহলে তেনেকুৱা কোনো ইস্যু নাই বাকি সকলে যদি দেখি আছে তেতিয়া হলে মোৰ পৰা ঠিকে গৈ আছে গোটেই বস্তুখিনি দেখি আছা শুনি আছা বাকি খিনি ন মই গ্ৰুপত অলৰেডি এটা মেসেজ দিছিলো যে কেমিষ্ট্ৰি ক্লাছ আছে কেমিষ্ট্ৰি গ্ৰুপটো তেতিয়া বৰ্তমান আহিব লাগে হয়তো সকলোৱে এতিয়াও ইউজ টু হোৱা নাই এপটোৰ লগত বাট খুবেই এটা ইজি এপ হয় ইউজ কৰিবলৈ খুবেই ইউজাৰ ফ্ৰেন্ডলি হয় এপটো সো তোমালোকে বিশেষ প্ৰবলেম পাব নালাগে 1 ঘন্টাৰ ক্লাছ এটা কৰোতে এমবি অলপ যাবই তুমি যদি অনলাইন শিকিম বুলি ভাবিছা তুমি অফলাইন ক্লাছ এটা কৰিবলৈ গলে এতিয়া মান্থলি 1500 2000 এনেকুৱা লৈকে থাকে তাতকে বহুত বেছিও থাকে কিছুমানত সো তাৰ জায়গাত যদি তুমি 500 ক্লাছটো কৰিব পাৰিছা মান্থলি তেতিয়া তুমি অলপ পইচাটো নেটত খৰচ কৰিব লাগিব হয় নহয় 400 MB 500 MB যাবই এটো একদম কমন কথা 1 ঘন্টাৰ ক্লাছ এটা কৰোতে নহলে বহুত বেছি লো কোৱালিটিত আমি ক্লাছ বিলাক কৰিব লাগিব যেটো পসিবল নহয় বুজি পাইছানে সো দিনটো তুমি বেলেগ বিলাক কামত বা গেমিং কিবা কিবি এইবিলাক কামত নেটটো এতিয়াৰ পৰা ইউজ কৰাটো অলপ কমাব লাগিব আৰু হায়াৰ সেকেন্ডাৰী ভালকে পঢ়িবলৈ হলে সায়েন্সত হেখিনি কমাব লাগিবই তুমি অনলাইন ক্লাছ কৰা বা অনলাইন ক্লাছ নকৰা তাৰ লগত কোনো কথা নাই গেমিং বা মোবাইলটো ইনেই টিপি থকা দিনটো জিটি ভিডিও চাই থকা নেটফ্লিক্স চাই থকা হটষ্টাৰ চাই থকা ইউটিউব চাই থকা হেবিলাক কমাব লাগিব ওকে এতিয়াও কেৱল 29 জন ষ্টুডেন্টে হৈছে তাকো মোৰে হৈতে অলপ কম হৈছে জয়নিংটো ওকে তোমালোকে দেখি আছা ন তেতিয়াহলে তোমাৰ নেটৱৰ্ক ইস্যু আছে বা তোমাৰ ডিভাইসটোত কিবা ইস্যু হ'ব পাৰে বাকি সকলে যেতিয়া দেখি আছে ওকে ঠিক আছে তেতিয়াহলে আমি ক্লাছটো আৰম্ভ কৰো গুড ইভিনিং সকলোকে আকৌ এবাৰ ওয়েলকাম জ্ঞানম টিউচনৰ এটো হল কেমিষ্ট্ৰিৰ এইচএস ফাৰ্স্ট ইয়াৰৰ 2024 ৰ সেকেন্ড টু ডেমো ক্লাছ মানে এই যেটো ক্লাছ আমি কৰি আছো এই যেটো আমাৰ কোৰ্স এই কোৰ্সটো তোমালোকক সম্পূৰ্ণ পাঠ্যক্ৰমটো পঢ়োৱা হ'ব কেমিষ্ট্ৰিৰ সম্পূৰ্ণ পাঠ্যক্ৰমটো ইয়াৰ দ্বাৰা তোমালোকৰ কভাৰ কৰা হ'ব এইচএস ফাৰ্স্ট ইয়াৰৰ কিন্তু তাৰে কেৱল 3টা তোমালোকক ডেমো ক্লাছ হিচাপে আমি পঢ়াই আছো যাতে তোমালোকে গম পোৱা যে এই ক্লাছ বিলাক কেনেদৰে হয় আৰু যিদৰে আজি এই কেমিষ্ট্ৰি ক্লাছটো কৰি আছো ৰবা তোমালোকৰ কাৰবাৰ মাইকটো অন আছে মই অফ কৰি ল'ব লাগিব নহলে ডিস্টার্ব হ'ব ইয়াতে ওকে সো আজি যিদৰে এই ক্লাছটো কৰি আছো তেনেকৈ মই অলৰেডি আৰু এটা ক্লাছ কৰিলো কেমিষ্ট্ৰি যদি হেতু তোমালোকে চোৱা নাই তেতিয়া হলে চাই ল'ব পাৰিবা যেটো ৰেকৰ্ডিং সেকশন আছে তোমালোকৰ এপটো তাতে হেতু ধুনিয়াকে উপলব্ধ হৈ আছে আৰু মোৰ এই কেমিষ্ট্ৰি ক্লাছটোৰ বাদেও অলৰেডি আমাৰ আটাইকেটা সাবজেক্টৰে এটা ক্লাছ হৈ গৈছে কৰিস্পিতা তোমাৰ মাইকটো মই অফ কৰি দিছিলো তুমি অফ কৰি ৰাখা যদি কিবা কবলগীয়া থাকে তেতিয়া অন কৰিবা মাইকটো ইনে নৰমালি অফ ৰাখিবা নহলে ইয়াতে সাউন্ড বিলাক আহি থাকিব সাউন্ড বিলাক আহি থাকিলে গোটে ক্লাছটো নইজি হৈ যাব ৰেকৰ্ডিংটো পিছত ঠিক আছে তো মই কৈ আছিলো যে বাকি কিটা সাবজেক্টৰো অলৰেডি এটা ক্লাছ হৈ গৈছে তোমালোকে এটেন্ড কৰিছানে বা এটেন্ড কৰি
ঠিক লাগিছে নে ক্লাছবিলাক বুজি পাইছানে কালি সুন্দৰকৈ এটা ফিজিক্সৰ ক্লাছ হৈ গৈছে বায়োলজিৰ ক্লাছ এটাও ধুনীয়াকৈ হৈ গৈছে য'ত ছাৰে খুব ধুনীয়াকৈ গোটেই সিলেবাসখন তোমালোকৰ লগত ডিসকাস কৰিছে বায়োলজিৰ আৰু ম্যাথছৰ ছাৰেও খুব ধুনীয়াকৈ ম্যাথছখন কিমান গুৰুত্বপূৰ্ণ হ'ব তোমালোকৰ এতিয়া ফাৰ্স্ট ইয়াৰ সেই কথাটো খুব ধুনীয়াকৈ বুজাই দিছে তোমালোকে চাইছানে নাইছো নাজানো কিন্তু মই ম্যাথছ বুজি আছো কালি চাই পিনি মই বহুত কথা শিকি আছো তাৰ পৰা গম পাইছানে সো তোমালোকে গুৰুত্ব দিব লাগিব ম্যাথছৰ ক্লাছত মই কালি দেখিছো ষ্টুডেন্ট বহুতেই কম কিন্তু তোমালোকে ইমান লাইটলি ম্যাথছ সাবজেক্টক এতিয়া ললে নহব সাৰে কালি খুব ধুনীয়াকৈ কৈছে যে আমি ক্লাছ 10 লৈকে যিখন ম্যাথছৰ কিতাপ পঢ়িছিলো এখন আছিল সাধাৰণ গণিত বুলি কেলে কৈছিলো তাক কাৰণ আমি সবে পঢ়িছিলো 10 লৈকে পঢ়ি থকা বাট এতিয়া ম্যাথছখন সবে পঢ়িব জানো আৰ্টছৰ ষ্টুডেন্ট সকলোৱে পঢ়িব লগা হ'ব জানো ইট ইজ নট এ কম্পালসৰি সাবজেক্ট সকলো বিলাক কম ৰবা যেতিয়া মই কিবা এটা কৈ থাকো তেতিয়া তোমালোকে যদি মাজত মেসেজ বিলাক কৰি থাকা তেতিয়া হলে এটা লাইনো কমপ্লিট নহব মানে একো কথা এটা গৈ তোমালোকৰ ওচৰ নাপাব মই কিবা এটা কথা কৈ থাকিম তাৰ মাজত আকৌ বেলেগ এটা ৰিপ্লাই দিব লগা হ'ব যেতিয়া কথা এটা কৈ ৰম বা তোমালোকৰ কিবা আছে নেকি বুলি সুধিম তেতিয়া তোমালোকে সুধিবা তেতিয়া শৃংখলাবদ্ধভাৱে ক্লাছবিলাক গৈ থাকিব খুব ধুনীয়াকৈ ডিসিপ্লিনত গৈ থাকিব আৰু তোমালোকৰো ভাল লাগিব খুব বেছি ইন্টাৰেক্টিভ হ'ব ঠিক আছে সো মই কৈ আছিলো যে আমি কি হয় হেখন সাধাৰণ যিখন গণিত আমি সকলোৱে পঢ়িছিলো কিন্তু এটা 11 লে পাই যোৱাৰ লগে লগে এখন বিশেষ গণিত কেলে বিশেষ কাৰণ কেৱল সায়েন্সৰ ষ্টুডেন্ট খিনিয়ে পঢ়িব বা সকলোৰে কাৰণে হেখন কম্পালসৰি নহয় যিখিনিয়ে পঢ়িব হেখন এজ এ চয়েস হিচাপে পঢ়িব গম পাইছানে সো হেখন এখন বিশেষ গণিত তোমালোকে ইমান মানে নেগলেক্ট কৰিলে নহব ঠিক আছে নেগলেক্ট কৰিলে কিন্তু বহুত পিছ পৰি যাবা গণিতখনৰ ক্ষেত্ৰত সো গণিতৰ ক্লাছ বিলাকো যাৰ ম্যাথমেটিক্স আছে এট লিষ্ট কিবা এটা আইডিয়া ল'ব পাৰিবা তোমালোকে আমাৰ ওচৰতে টিউচন কৰিবই লাগিব জয়েন কৰিবই লাগিব বুলি কোনো ধৰা বনা কথা নাই এট লিষ্ট সাবজেক্ট কেটাৰ এটা ইন্ট্ৰোডাকশন তোমালোকে এই তিনটা ক্লাছৰ দ্বাৰা পাব পাৰিবা ঠিক আছে ক্লাছৰ টাইম বিলাক চেঞ্জ কৰিব পৰা নাযাব ৰুটিন বিলাক দিয়া আছে অলৰেডি তোমালোকে ৰুটিন বিলাকো এই ক্লাছৰুমটো যদি তোমালোকে চোৱা যেটো ডিজিটাল ক্লাছৰুমত তোমালোকে অলৰেডি জয়েন কৰিছা ইমান ধুনীয়া সিস্টেমেটিক এটা ক্লাছৰুম যে তুমি ক্লাছৰ টাইম তাৰ ধুনীয়াকৈ দিয়া আছে টাইম টেবুলত তুমি টাইম মতে কেৱল লাইভ আহি যোৱা আৰু অলৰেডি যেহেতু আমি এটাহে ক্লাছ কৰিছো তাত ইমান নোটছ এতিয়ালৈকে তোমালোকে দেখা পোৱা নাই কিন্তু তাতে ষ্টাডি মেটেৰিয়েল সেকশনটোত গলে দেখিবা যে তাত নোটছ খিনি আছে প্ৰত্যেকটো ক্লাছ আমি কৰি গৈ থাকিম আৰু তাত নোটছ খিনি জমা হৈ গৈ থাকিব আৰু তাৰ বাদেও যিখিনি আমাৰ লাইভ টিউচন ক্লাছটো জয়েন কৰিব তেওঁলোকক আমি আগদিনাখনে নোটছ খিনি প্ৰভাইড কৰি দিম আজি ধৰিলা ক্লাছটো আছে নহয় আমি আগদিনাই যোৱা কালিয়ে নোটছ খিনি প্ৰভাইড কৰি দিম তেওঁলোকে লিখি ৰাখিব পাৰিব লিখি ৰাখিবলগীয়া খিনি আৰু ক্লাছটোত কেৱল হেখিনি চাই বুজি ললে হ'ল আৰু নিজৰ মতে যদি কিবা আন্ডাৰলাইন কৰিব লগা থাকে বা কিবা কৰিব লগা থাকে হেখিনি কৰি ললে হ'ল ঠিক আছে তোমালোকৰ যিবিলাক কোৱেৰি থাকিব ধৰি লোৱা এই কি সাবজেক্টৰ লগত কি সাবজেক্ট চুজ কৰিম আসামিজ মিডিয়াম ইংলিশ মিডিয়াম আমুকত এডমিশন ললে বেয়া হ'ব নেকি এনেকুৱা ধৰণৰ কথা তেনেকুৱা ধৰণৰ কথা এই যিবিলাক পাৰ্সোনেল কথা মোক তোমালোকে WhatsApp কৰিবা মই সবকে ৰিপ্লাই কৰিম ঠিক আছে আমি এই ক্লাছটোত কেৱল আমি এতিয়া এই ক্লাছৰ লগত ৰিলেটেড কথাখিনি ডিসকাস কৰিম তেতিয়া খুব ভাল লাগিব ক্লাছটো কৰি ঠিক আছে বেয়া নাপাবা কোনো হ'ব নহলে সবৰে মনত হয়তো বেলেগ বেলেগ প্ৰশ্ন আছে নিজৰ পাৰ্সোনেল প্ৰশ্ন হয়নে আৰু সেইবিলাকৰ উত্তৰ যদি মই দি থাকো সমজুৱাকে তেতিয়া হলে বাকি সকলে হয়তো বৰু খাই যাব পাৰে হয়নে ঠিক আছে বাৰু ওকে সো মই লাষ্ট ক্লাছত আৰম্ভ কৰিছিলো কেমিষ্ট্ৰি আৰু কেমিষ্ট্ৰি তোমালোকে যদি কিতাপখন অলৰেডি কিনিছা এটা কিতাপক লৈ যেটো তোমালোকৰ কনফিউজন আছে সেইটো মই ক্লিয়াৰ কৰিব লাগিব এটো ক্লাছটোতে ক'বলগীয়া এটা কথা যে তোমালোকে বহুতে হুদি আছা যে সিলেবাস চেঞ্জ হল নেকি বা কিতাপখন চেঞ্জ হ'ব নেকি হয়নে সিলেবাস চেঞ্জ হৈছে সিলেবাস চেঞ্জ হোৱা মানে কিন্তু তোমালোকৰ কেৱল চেপ্টাৰ কেইটামানহে কমিছে চেপ্টাৰবোৰৰ ভিতৰৰ বস্তুবোৰ উলট পালট বা একো হোৱা নাই সো যদি তোমালোকৰ কোনোবা দাদা বা বাইদেউৰ ওচৰ পাজৰৰ কাৰোবাৰ পৰা যদি তুমি কিতাপখন সংগ্ৰহ কৰিব পাৰিছা তোমাৰ ওচৰত যদি কিতাপ এখন আছে তেলে তুমি নতুন কিতাপ এখন কিনাৰ প্ৰয়োজন নাই তুমি কেৱল যিকেটা চেপ্টাৰ নাহে হেকেটা বাদ দিলে তোমাৰ কাৰণে হৈ যাব বুজিছানে মই কথাটো কি কৈছো yes or no কিতাপৰ কথাটো কিতাপক লৈ কাৰ বুকক লৈ যাৰ কোৱেশ্চন আছিল মনত ক্লিয়াৰ হ'ল নে কথাটো যদি পুৰণা কিতাপ এখনো আছে তোমাৰ ওচৰত তেতিয়াও চলি যাব কোনো কেছ নাই চেপ্টাৰৰ ভিতৰৰ বস্তু একো চেঞ্জ হোৱা নাই কেৱল কেইটামান চেপ্টাৰ কমাই দিয়া হৈছে হেকেটা নপঢ়িলে হৈ গল তুমি তো হেতু কথা ক্লিয়াৰ এটো বহুত প্ৰশ্ন আহি আছিল মোলে বহুত WhatsAppত মেছেজ আহি আছিল সো তোমালোকৰ WhatsAppৰ মেছেজ বিলাকৰ মাজতো যদি এনেকুৱা কিবা পাও যেটো মানে সবকে ক'বলগীয়া কথা মই এনেকৈ ক্লাছত কৈ দিম একো টেনচন ল'বলগীয়া নাই এতিয়া লাষ্ট ক্লাছত আমি কেমিষ্ট্ৰিৰ কথা ডিসকাস কৰিবলৈ লওঁতে আমাৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি যদি কিতাপখন কিনিছা তোমালোকে দেখিবা চেপ্টাৰটোৰ নাম আছে সাম বেসিক
কনসেপ্টস অফ কেমিষ্ট্ৰি মই চেপ্টাৰটোৰ নাম লিখি লোৱাই নাই বাৰু ওকে একো নাই এতিয়া তোমালোকে কি কৰিব লাগিব জানানে তোমালোকে চাব লাগিব প্ৰত্যেকটো চেপ্টাৰ প্ৰত্যেকটো তোমালোকে এনচিইআৰটি গোটেই টেক্সট বুকখন পঢ়িব লাগিব বুলি যে মই কৈছো ইনফেক্ট তোমালোকে আৰম্ভ কৰোতে এই কিটা পঢ়িবা ইয়াৰ অবজেক্টিভ কিটা যে এই চেপ্টাৰটোৱে তোমাক কি কি শিকাবলৈ বিচাৰিছে আৰু চেপ্টাৰটো যেতিয়া শিকি শেষ কৰিবা তুমি এইটো কথা এনালাইসিস কৰি চাবা যে এই অবজেক্টিভ কেটাৰ মতে তোমাৰ এই চেপ্টাৰটোৰ পৰা শিকা হলনে নাই তুমি আয়ত্ত কৰিব পাৰিলা নে নাই দেখ ইয়াত আছে যে সাইডত ব্লু কালাৰত অবজেক্টিভ যে এই ক্লাছটোৱে এই চেপ্টাৰটোৱে তোমাক কি শিকাব বিচাৰিছে তো এই চেপ্টাৰটোৰ প্ৰথম পইণ্ট শিকাবলৈ বিচাৰিছে যে আন্ডাৰস্ট্যান্ড এন্ড এপ্ৰিচিয়েট দা ৰোল অফ কেমিষ্ট্ৰি ইন ডিফাৰেন্ট স্ফিয়াৰ্স অফ লাইফ যে আমাৰ লাইফৰ বিভিন্ন স্ফিয়াৰত কেমিষ্ট্ৰিৰ ইউজ কেনেকৈ হৈ আছে ওকে ৰবা তো হেখিনিক আমি এপ্ৰিচিয়েট কৰিব লাগিব বা কেমিষ্ট্ৰিৰ ৰোল নো কি আমাৰ লাইফত আমি সেইটো প্ৰথমতে জানিব লাগিব এই চেপ্টাৰটোৰ যোগেৰে আৰু কেমিষ্ট্ৰি কি ফিল্ডত জড়িত হৈ আছে হেখিনি জানিব লাগিব যিখিনি মই এই স্লাইডখনত তোমালোকৰ লগত ধুনিয়াকৈ ডিসকাস কৰিলো আগৰ ক্লাছটোত যদি তোমালোকে চাইছা তেতিয়া হলে তোমালোকে ধুনিয়াকৈ বুজি পাইছা যদি তোমালোকে চোৱা নাই তেতিয়া হলে তোমালোকে নতুনকৈ যদি জয়েন কৰিছা সেই ৰেকৰ্ডেড ক্লাছটো তোমালোকে এতিয়াও চাব পাৰা এতিয়াই চাবগে নালাগে এই ক্লাছটো শেষ কৰি লোৱা লাইভত থাকা তাৰ পিছত তোমালোকে চাব পাৰিবা ঠিক আছে কোনোবাই কিবা এটা বেলেগ কথা সুধিছিল যে কেমিষ্ট্ৰি পাৰ্ট 1 পাৰ্ট 2 ইয়াতে একো বুজাবলগীয়া বেলেগ কথা নাই পাৰ্ট 1 পাৰ্ট 2 দুখন কিতাপ একেখন কিতাপ হলে কিতাপখন বেছি ডাঙৰ হৈ যায় ভাগ ভাগ কৰি দিছে দুটা ভাগ কৰি কথা হিমানে এখন কিতাপত 4টা মান চেপ্টাৰ আছে বাকিখনত 5টা মান চেপ্টাৰ আছে বেলেগ একো নাই তাত হল বেলেগ একো সাংঘাতিক কিবা কথা তাত নাই ওকে 2019 ৰ কিতাপ আছে ওকে হৈ যাব একো নাই কোনো কেছ নাই মোৰ ওচৰত 2019 ৰ কিতাপে আছে তাতকৈ হয়তো পুৰণা 2018 মানৰ হ'ব বুঝছা তো মাজৰ টপিক বিলাক একেই আছে সেইবিলাক লৈ কোনো চিন্তা কৰিবলগীয়া নাই ওকে কৰিম ক্লাছ আৰম্ভ চিন্তা কৰিব নালাগে ওকে সো এটো আমি গম পালো লাষ্ট ক্লাছত ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি আৰু কেমিষ্ট্ৰি কি হয় ফিজিক্স আৰু কেমিষ্ট্ৰিৰ মাজত ডিফাৰেন্স নো কি আমি সেইখিনি গম পালো লাষ্ট ক্লাছত এতিয়া এই যে বিশেষ সাবজেক্টটো বিশেষ কিয় হয় মই কলো অলৰেডি যে আমাৰ কোনো অপচন নাই যে আমি কেমিষ্ট্ৰি বাদ দি পঢ়িম সায়েন্স কেমিষ্ট্ৰি পঢ়িবই লাগিব ফিজিক্স পঢ়িবই লাগিব এই বিশেষ সাবজেক্টটো যে কেইটামান ভাগও আছে আমি গম পাওনে ইয়াৰ যে কেইটামান ভাগ আছে আমি গম পাওনে এতিয়ালৈকে তোমালোকে সবে জানানে যে ইয়াৰ কিছুমান ভাগ আছে কেমিষ্ট্ৰি জানানে না জানা কেমিষ্ট্ৰি যে ভাগ আছে তিনিটা এটা সব এইবিলাক আমি জানিব লাগিব আগলৈকে আমি ক্লাস 10 লৈকে কি হৈ আছিল একেখন সায়েন্সৰ কিতাপতে কেমিষ্ট্ৰি ফিজিক্স বায়োলজি সব পঢ়ি আছিল এতিয়া আহি কেমিষ্ট্ৰি এটা ডাঙৰ সাবজেক্ট হৈ গল তোমাৰ কাৰণে আৰু সেই ডাঙৰ সাবজেক্টটো কি আছে ভাগ আছে কেইটামান এতিয়া তোমালোকে পঢ়িবলগীয়া ইয়াতে মেইন ভাগ এইকেইটা হল আমাৰ মেইন বুলি কেলে কৈছো কাৰণ আৰু তাৰ কিছুমান সাব ডিভিজনছ আছে কেমিষ্ট্ৰি গম পাইছানে সো এতিয়া আমি পঢ়িম কি ইয়াতে মেইনলি ফিজিক্যাল কেমিষ্ট্ৰি কালাৰটো ভিজিবল হৈছে নাই মোক কবাচোন দেখি পাইছানে physical chemistry then inorganic chemistry বেলেগ বেলেগ কালাৰ ইউজ কৰি চাম তেতিয়া গম পাই যাম কোনটো বেছি জিলিকে দেই এতিয়া এটো ইউজ কৰি চাইছো অৰ্গেনিক কেমিষ্ট্ৰি সো এইখিনিও কিন্তু আমি জানি লব লাগিব যে এই কিটানো কি এতিয়া যে তোমাৰ কিতাপখন আছে আগতে যেনেকৈ সায়েন্সৰ কিতাপখনতে বায়োলজি কেমিষ্ট্ৰি ফিজিক্স গুটেখিনি হুমাই আছিল এতিয়া তোমাৰ সেই দুইখন কিতাপৰ ভিতৰতে কি হুমাই আছে ফিজিক্যাল কেমিষ্ট্ৰিও হুমাই আছে ইনঅৰ্গেনিক কেমিষ্ট্ৰিও হুমাই আছে অৰ্গেনিক কেমিষ্ট্ৰিও হুমাই আছে এতিয়া কথাটো হল ইহতৰ মাজত আমি পাৰ্থক্যটো কেনেকৈ গম পাম কি পাৰ্থক্য আছে ফিজিক্যাল কেমিষ্ট্ৰি হল হেতু পাৰ্ট যেটো পাৰ্টত আমি থিওৰি বিলাক ডিসকাস কৰিম বেলেগ বেলেগ ফৰ্মুলা বিলাক ডিসকাস কৰিম ম্যাথমেটিক্যাল পাৰ্টটো ডিসকাস কৰিম ফিজিক্সৰ নিচিনা পাৰ্টটো যত আমি ডিসকাস কৰিম বুজিছানে যেটো পাৰ্ট পঢ়োতে আমাৰ বেছি ফিজিক্স নিচিনা লাগিব যত বেছি ম্যাথছ থাকিব গম পাইছানে যত ৰিঅ্যাকচনৰ স্পিডৰ কথা পঢ়িম যত ৰিঅ্যাকচন এটাৰ টেম্পাৰেচাৰ বঢ়াই দিলে কি হয় পঢ়িম প্ৰেসাৰ বঢ়াই দিলে কি হয় পঢ়িম সো সেইবিলাক যত পঢ়িম ফিজিক্সৰ নিচিনা বিলাক সেইবিলাকে হল ফিজিক্যাল কেমিষ্ট্ৰি মই ডেফিনিশন কৈ থকা নাই সহজে বুজিব পৰাকে কৈছো ফিজিক্যাল কেমিষ্ট্ৰি ডেফিনিশনটো লিখিবলৈ নাহে তোমালোক বুজিছানে কথাটো নাও দেন ইনঅৰ্গেনিক কোৱাৰ আগত মই অৰ্গেনিক কৈ লওঁ তেতিয়া ইনঅৰ্গেনিকৰ কথাটো বুজিবলৈ আমাৰ সহজ হ'ব আমি ক্লাস 10ত এটা চেপ্টাৰ পাইছিলো কাৰ্বন আৰু তাৰ যৌগ পাইছিলো নে সবে পাইছিলো নে পঢ়িছিলো নে এতিয়া সেই কাৰ্বন আৰু তাৰ যৌগ বুলি যে পঢ়িলো আমি বেলেগ কিবা পঢ়িছো নেকি হাইড্ৰোজেন আৰু তাৰ যৌগ নাইট্ৰোজেন আৰু তাৰ যৌগ সোডিয়াম আৰু তাৰ যৌগ এইবিলাক কিবা পঢ়িছো জানো নাই পঢ়া
কেৱল আমি কাৰ্বন আৰু তাৰ যৌগ বুলি পঢ়িছিলো হয়নে কিয় ইমান ইম্পৰ্টেন্ট কাৰ্বন কিয় কাৰ্বন বিশেষ এগেইন why carbon is so important because কাৰ্বনে বহুত বেছি যৌগ গঠন কৰিব পাৰে কিমান বেছি এই গোটেই পিৰিয়ডিক টেবুল খনৰ 118টা মৌল বা এলিমেন্টে যিমান কম্পাউন্ড ফৰ্ম কৰিব পাৰে বা যিমান যৌগ গঠন কৰিব পাৰে সেই তাতকৈ বহুত বেছি যৌগ কাৰ্বনে অকলে গঠন কৰিব পাৰে গম পাইছানে যত কাৰ্বন এটম সোমাই থাকে তেনেকুৱা যৌগ এই গোটেই পিৰিয়ডিক টেবুল খনে গঠন কৰা যৌগতকৈও বেছি কেলে বেছি হেতু আমি ক্লাস 10 তো অলপ পঢ়িছিলো 11 তো পঢ়িম যেতিয়া আমি অৰ্গেনিক চেপ্টাৰ লৈ যাম তেতিয়া পঢ়িম ঠিক আছে কিছুমান বস্তু আমি ইন্ট্ৰোডাক্টৰি পাৰ্টে ইয়াত পাম কিছুমান বস্তু আমি ডিটেইলত পঢ়িম এতিয়া চোৱা কাৰবাৰ মেডিকেলৰ এইম আছে হয়নে মেডিকেলৰ এইম আছে বুলি এতিয়া আমাৰ বায়োলজি পঢ়োতেও আমি ইন্টেষ্টাইনৰ কথা পঢ়িম আমাৰ ষ্টমাকটোৰ কথা পঢ়িম হয়নে সেই বুলি এতিয়া বায়োলজি পঢ়োতে ফাৰ্স্ট ইয়াৰতে আমি জানো ইন্টেষ্টাইনটো কাৰবাৰ উলিয়াই চাম লগৰটোৰ ভাগত দে টু ইন্টেষ্টাইনটো উলিয়াই চাও বুলি ফালিম নেকি নাফালো নহয় হয় নহয় সো সব বস্তু আমি সিলেবাসৰ মতে গৈ থাকিম হে একেখিনি বস্তুৱে যেতিয়া আমি এটা আপাৰ ক্লাছত যাও বা এটা স্ট্যান্ডাৰ্ড লেভেলত যেতিয়া গুছি যাও এটা হায়াৰ লেভেলত এডভান্স লেভেলত যেতিয়া গুছি যাও তাক আমি এডভান্স লেভেলত পঢ়ো আৰু যেতিয়া আমি সিলেবাসৰ মতে এটা বেসিক লেভেলত থাকো তাক আমি বেসিক লেভেলতে বুজিম বেছি মাথাত কষ্ট দি তামানে লাভ নাই ঠিক আছে সো এতিয়া কথাটো হল অৰ্গেনিক কেমিষ্ট্ৰি কেলে বেলেগকে পঢ়িলো কাৰ্বনক কিয় অৰ্গেনিক কেমিষ্ট্ৰি বুলি বেলেগকে ভাগ কৰি ৰাখিলো কাৰণ কাৰ্বনে বহুত বেছি যৌগ গঠন কৰিব পাৰে বাকি বিলাকতকে হেতু বুলি বুজিলো এতিয়া এনাফ তাৰ পিছত যেতিয়া অৰ্গেনিক কেমিষ্ট্ৰি চেপ্টাৰত যাম তেতিয়া আৰু বেছি ডিটেইলত পঢ়িম এতিয়া নেক্সট আহিলে ইনঅৰ্গেনিক কেমিষ্ট্ৰি অৰ্গেনিকক বাদ দি বাকিখিনি হল ইনঅৰ্গেনিক তাৰ মানে কাৰ্বন জড়িত হৈ নথকা বাকি গোটেইখিনি যৌগৰ বিষয়ে বাকি গোটেইখিনি যৌগৰ যিবিলাক বিক্ৰিয়া সেই বিক্ৰিয়াবিলাকৰ বিষয়ে আমি যত পঢ়িম হেতুই হ'ব আমাৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰি আকৌ ফিজিক্যাল কেমিষ্ট্ৰিটো কিছুমান ভাগ পাম আমি আকৌ ইনঅৰ্গেনিক কেমিষ্ট্ৰিটো আমি কিছুমান ভাগ পাম অৰ্গেনিক কেমিষ্ট্ৰিটো আমি কিছুমান ভাগ পাম কেতিয়া পাম যেতিয়া আমি আৰু বেছি এডভান্স ষ্টাডি কৰি গৈ থাকিম আমি যিমানে এডভান্স ষ্টাডি কৰি গৈ থাকো হিমানে আমি সাবজেক্ট এটাত ফোকাস কৰি গৈ থাকো চাবাচোন ক্লাস 10 লৈকে আমি গোটেই সাবজেক্টটো পা পঢ়িলো ক্লাস এতিয়া হায়াৰ সেকেন্ডাৰী পোৱা লগে লগে আমি কি কৰিলো চুজ কৰি ললো যে আমি সায়েন্স স্ট্ৰীম পঢ়িম আমি সায়েন্স স্ট্ৰীমৰ সাবজেক্ট কেটা বেছি গুৰুত্বপূৰ্ণভাৱে পঢ়িম আমি বিশেষভাৱে পঢ়িম আমি হেতু কৰিলো তাৰ পিছত আমি যেতিয়া ডিগ্ৰী লেভেললৈ যাম তেতিয়া আমি বাছি লম এটা মেজৰ সাবজেক্ট যদি আমি জেনাৰেল লাইনতে গৈ থাকো হয় নহয় আমি এটা মেজৰ সাবজেক্ট বাছি লম সাপোজ তুমি কেমিষ্ট্ৰি বাছি ললা হয়নে আৰু ডিগ্ৰী পালাকে কেমিষ্ট্ৰি বাছি ললা তেতিয়া তোমাৰ সাবজেক্ট বিলাক কি হৈ যাব কেমিষ্ট্ৰিৰ লগত ৰিলেটেড সাবজেক্ট কিটাই তেতিয়া তোমাৰ থাকিব অৰ্গেনিক কেমিষ্ট্ৰি থাকিব ইনঅৰ্গেনিক কেমিষ্ট্ৰি থাকিব ফিজিক্যাল কেমিষ্ট্ৰি থাকিব তাৰমানে যিমান ডাঙৰ হৈ গৈ আছে সাবজেক্ট এটা হৈ গৈ আছে কিন্তু সেই সাবজেক্টটো আমাৰ কাৰণে কি হৈ আছে বহল হৈ গৈ আছে বিস্তাৰিত ৰূপত আমি পাই গৈ আছো ডিটেইলত পাই গৈ আছো বুজি পাইছানে তাৰ পিছত যেতিয়া আমি আকৌ মাস্টাৰ ডিগ্ৰী লেভেললৈ যাম মাস্টাৰ ডিগ্ৰী লেভেলত গৈ তুমি স্পেশালাইজড সাবজেক্ট এটা লবা এবাৰ কেমিষ্ট্ৰি হৈ নাথাকে তোমাৰ মাস্টাৰ ডিগ্ৰীটো মাস্টাৰ ডিগ্ৰীত গৈ আকৌ তুমি এটা লেভেলত গৈ তুমি বাছি ল'ব লাগিব যে তুমি কেমিষ্ট্ৰিৰ ভিতৰত এতিয়া কোনটো পঢ়িবা কেমিষ্ট্ৰিৰ ভিতৰত তুমি সে অৰ্গেনিক কেমিষ্ট্ৰি লৈ ললা আকৌ সেই অৰ্গেনিক কেমিষ্ট্ৰিটো ব্ৰাঞ্চ থাকিব বুজিছানে দেন আকৌ তুমি যেতিয়া পিএইচডি লেভেললৈ গুছি যাবা সেই তাৰ এটা ব্ৰাঞ্চ পাত দিয়া তুমি তাৰ এটা টপিকৰ ওপৰতে গোটেই 4 বছৰ 5 বছৰ তুমি ৰিসাৰ্চ কৰি থাকিব লগা হ'ব পাৰে তাৰমানে তাক একদম জানি পেলাবা আৰু মাস্টাৰ মানে হেতু তোমাক কোনো হৰাব নোৱাৰে হেতু টপিকত তেনেকুৱা তুমি এটা লেভেললৈ গুছি যাবা বুজিছানে তো যিমান আমি ডাঙৰ হৈ গৈ থাকিম সাবজেক্ট কমি গৈ থাকিব বাট সাবজেক্টবোৰৰ বিশালতাটো বাঢ়ি গৈ থাকিব ঠিক আছে এতিয়া আমি আৰু নেক্সট স্লাইডখনলৈ যাওঁ আমি এতিয়া প্ৰথমতে কি বুজি ললো কেমিষ্ট্ৰিৰ ভাগ কেইটাৰ কথা বুজি ললো এনেকে কিছুমান কথা আমি ডিসকাস কৰি ল'ব লাগিব ইন্ট্ৰোডাক্টৰি একেবাৰে চেপ্টাৰটোৰ নামে কি বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি আমি কেমিষ্ট্ৰিক জানি ল'ব লাগিব এই চেপ্টাৰটোৰ যোগেৰে কেমিষ্ট্ৰিক ভাল পাই ল'ব লাগিব এই চেপ্টাৰটোৰ যোগেৰে আৰু কেমিষ্ট্ৰিক ভাল পাবই লাগিব সায়েন্স পঢ়িছো মানে বুঝছা উপৰৱাকে আমি পঢ়িলে নহব দেন এইখিনি আমি ডিসকাস কৰিছিলো লাষ্ট ক্লাছত যে কেমিষ্ট্ৰিত আমি কি ষ্টাডি কৰো মেটাৰৰ বিষয়ে ষ্টাডি কৰো আমি পদাৰ্থৰ বিষয়ে ষ্টাডি কৰো আৰু পদাৰ্থৰ এই যে যিকেইটা ৰূপ সলিড লিকুইড গেছিয়াছ সেইটা কেইটা আমি ক্লাস 9 তে পঢ়ি অহা আৰু তাকে আমি অকনমান লাষ্ট ক্লাছত ৰিপিট কৰিলো এখিনি আকৌ এটা ৰিপিট নকৰো সেইখিনি তোমালোকে জানা ঠিক আছে সলিড বুলি কলে কি হয় লিকুইড বুলি কলে কি হয় গ্যাস বুলি কলে কি হয় বুজি পোৱা তাকো অলপমান ডিটেইলত মই যোৱা ক্লাছটোত ভাঙি পাতি পঢ়াইছিলো তোমালোকে চাই ল'ব পাৰা এতিয়া এই ক্লাছটোত আমি কেনেকে পঢ়াম এই ক্লাছটোত আমি
এই যে গোটেই বছৰটো পঢ়াম বুলি যে কৈছো এই গোটেই সিলেবাস চেক কৰি দিম কেনেকৈ পঢ়াম জানানে যাতে তোমালোকে আসামিজ মিডিয়ামৰ পৰা ইংলিশ মিডিয়ামলৈ অহা ষ্টুডেন্ট বিলাকে অকণোৱে প্ৰবলেম নোপোৱা আমি নোটছ খিনিটো আগতীয়াকৈ দি ৰাখিছো এতিয়া কি কৰিম আমি লাইন বাই লাইন পঢ়িম একদম লাইন বাই লাইন নোটছ খিনিৰ মতে নোটছ খিনি একদম মই এনেকৈ লাইন বাই লাইন উলিয়াই লম আৰু এটা শব্দটো যাতে তোমালোকৰ ডাউট থাকি নাযায় তেনেকুৱা ধৰণে আমি গোটেই বস্তুখিনি ষ্টাডি কৰিম ঠিক আছে সো প্ৰথম যেটো পেজ আছে আমাৰ নোটছ খিনি লিখিছানে তোমালোকে নোটছ খিনি কিন্তু লিখিব লাগিব অবহেলা কৰিলে নহব আৰু তোমালোকে ক্লাছটো কৰোতে একদম ক্লাছ কৰিছো বুলি ধুনিয়াকে কিতাপৰ টেবুলত বহিলৈ ক্লাছটো কৰিব লাগিব এনেকা নহয় যে হুই বাগৰি ওয়েব সিৰিজ চোৱাৰ নিচিনাকে ইউটিউব চোৱাৰ নিচিনাকে ক্লাছটো চাই থাকিবা তেতিয়া কিন্তু কোনো লাভ নহব তাৰ পৰা আৰু আগ্ৰহ লাগিব সায়েন্স পঢ়িছা মানে তোমাৰ আগ্ৰহ লাগিব তুমি 90% পাইছা মানে সায়েন্স পঢ়িলে তুমি সফল নোহোৱা সায়েন্সত গ্যাৰান্টি দিছো মই এতিয়া ইয়াতে তুমি চাব পাৰা আমি যিখিনি অলৰেডি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো যে কেমিষ্ট্ৰি আমাৰ কেনেকে লাইফ বিলাক ইমপ্ৰুভ কৰিছে তাতে দুটামান বস্তু দেখিবা যে তাতে দুটা মেডিসিনৰ নাম দিয়া আছে যেটো তোমালোকৰ ভিজুৱেল নোটছটোত মই এড কৰি দিছিলো পাইছানে ভিজুৱেল নোটছটোত তোমালোকৰ এনেকুৱা ধৰণৰ এটা নোটছ থাকিব চাবা দেই যাক কওঁ আমি ভিজুৱেল নোটছ মই দেখাই দিও এবাৰ যাক কওঁ আমি ভিজুৱেল নোটছ ঠিক আছে মই দেখাই দিছো এবাৰ তোমালোকৰ এই হাতে লিখা নোটছটো থাকিবই তাৰ লগত কি থাকিব এটা ভিজুৱেল নোটছ যেটোৰ পৰা তোমালোকে অতি সহজতে ৰিভিজন কৰিব পাৰিবা বস্তুবিলাক অতি সহজতে একদম সহজতে তোমালোকে ৰিভিজন কৰিব পাৰিবা চাও মই বিচাৰি পাও না পাও তোমালোক ভিজুৱেল নোটছটো এবাৰ মই আভাসটো দি দিবলৈ বিচাৰিছো যে তোমালোকে বুজিবলৈ কিমান সুবিধা হ'ব তাৰ পৰা স্যাৰ এই ভিজুৱেল নোটটো কেনেকৈ লিখিম ভিজুৱেল নোটছ লিখিব নালাগে এটো লিখিবৰ কাৰণে দিয়া নাই ওকে এটো লিখিবৰ কাৰণে দিয়া নাই ভিজুৱেল নোটছটো লিখিবৰ কাৰণে নহয় ভিজুৱেল নোটছটো হল ৰিভিজন কৰিবৰ কাৰণে এনেকা ধৰণৰ দেখিছানে গুটেখন দেখি পাইছা নাই পা গ্ৰুপত দিছিলো কিন্তু বহুত ষ্টুডেন্টে নতুনকে জয়েন কৰিছে নহয় আজিও হেতু কাৰণে কৈছো এনেকা এটা নোটছ থাকিব এখিনি কথা লিখা আছে চোৱা যে ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি খিনি আমি ডিসকাস কৰিলো তাৰ পিছত আমাৰ লিখা আছে এইকেটা হল ইম্পৰ্টেন্ট মেডিসিন ফাৰ্স্ট চেপ্টাৰটোৰ পৰা মুখস্থ ৰাখিবলগীয়া কথা একেটাই আছে দুটা মেডিসিনৰ নাম আছে এটা হল তোমাৰ এয়া এটা হল সিসপ্লেটিন এন্ড টেক্সল সিসপ্লেটিন এন্ড টেক্সল কিহত ইউজ কৰা হয় ইউজড ইন ক্যান্সাৰ থেৰাপি ইউজ কৰা মেডিসিনটোৰ গোটেইখিনি পাবা সব দি দিম WhatsApp গ্ৰুপত দি দিম যেটা জয়েন হবা গোটেই বস্তুখিনি পাবা এতিয়া তোমালোকে স্টাডি মেটেৰিয়েলছত পাবা নোটছখিনি ঠিক আছে স্টাডি মেটেৰিয়েলছত দেন আৰু কি মনত ৰাখিবলগীয়া আছে ফাৰ্স্ট পেজটোৰ পৰা AZT শৰ্টকে AZT বুলি কোৱা হয় যাৰ নামটো হল এজিডোথাইমিডিন এনেকুৱা এটা মেডিসিন যেটো এইডছ ভিকটিমছৰ ক্ষেত্ৰত ইউজ কৰা হয় এইডছৰ থেৰাপিৰ কাৰণে হেতু ইউজ কৰা হয় আৰু তাৰ তলত লিখি ৰাখিছো যে these medicines are isolated from plants and animal sources or prepared synthetically isolated শব্দটো তোমালোকে বুজি নাপাব পাৰা ইয়াত দেন prepared এবিলা বুজি পাইছা synthetically তো বুজি পাইছা নে না পাইছা মই নাজানো মই বুজাই দিছো ঠিক আছে এতিয়া isolated কৰা মানে কি কিবা এটা বস্তু সংশ্লেষণ কৰা বুলি কম আমি অসমীয়াত তো সংশ্লেষণ কৰা মানে কেনেকা ধৰণৰ হ'ব এই ধৰিলোৱা তুমি কিবা এটা দৰব বনাইছা হালধিৰ পৰা পিছি তাৰ ৰসখিনি উলিয়াইছা মানে কিবা এটা কেঁচা সামগ্ৰীৰ পৰা পিছি মেলি তাৰ পৰা ৰসখিনি উলিয়াইছা কিবা কৰিছা হেতুক আমি কি বুলি কম সংশ্লেষণ কৰা এবষ্ট্ৰেক্ট কৰা বা আইসোলেট কৰা হল দেন সিনথেটিক্যালি প্ৰিপেয়াৰ কৰা মানে যেটো বস্তু ফ্যাক্টৰীত বনিছে কোম্পানীত বনিছে তাত ৰিঅ্যাকশন কৰি বনিছে গম পাইছানে সেইবিলাকক কম আমি সিনথেটিক্যালি বনোৱা কমপ্লিটলি সিনথেটিক নেচাৰেল নহয় মানে কৃত্ৰিম ইয়েস যিবিলাক নেচাৰৰ পৰা আমি সংশ্লেষণ কৰো চেপি উলিয়াও খুন্দি উলিয়াও সেইবিলাকক আমি কৈছো যে আইসোলেট কৰা হল সো এই দৰব বিলাক কৰ পৰা উলিওৱা হৈছে নেচাৰেলিও পোৱা হৈছে আৰু কিছুমান সিনথেটিক্যালিও প্ৰিপেয়াৰ কৰা হয় হলনে তো এনেকুৱা ধৰণৰ এখন নোটছও তোমালোকে পাই থাকিবা যত এপ্লিকেবল হয় যত দিব পাৰি 1 মিনিট এটা মেচিন চলি আছে মই অফ কৰি লম সাউন্ড আহি আছে ঠিক আছে সো নেক্সট এতিয়া আমি আমাৰ স্লাইডলৈ ঘূৰি যাও ওকে সো তাৰ পিছত আমি আৰু নোটছত থকা বস্তু কি ডিসকাস কৰিলো অলৰেডি মেটাৰৰ কথা আমি ডিসকাস কৰিলো এনিথিং হুইচ অকুপাইজ স্পেস সো এখিনি ডিসকাস কৰিবলগীয়া নাই
দেন লাষ্ট ক্লাছত আমি ষ্টেট কেইটাৰ কথা ডিসকাস কৰিলো সলিড ষ্টেট লিকুইড ষ্টেট গেছিয়াছ ষ্টেট এইকেইটাৰ আই হোপ কাৰো একো কনফিউজন নাই ভিডিও কোৱালিটি বহাই থোৱা আছে নেটৱৰ্কৰ ইস্যু থাকিলেও ভিডিও কোৱালিটিৰ অলপ প্ৰবলেম ইস্যু পাব পাৰা দেই ভিডিও কোৱালিটি ঠিকে আছে এতিয়া নেক্সট আহি গলো আমি কিহত কেমিক্যাল ক্লাসিফিকেশন অফ ম্যাটাৰ এতিয়া আমি যেটো ক্লাসিফিকেশন ইয়াৰ আগৰ যেটো ক্লাসিফিকেশন তাক আমি কি বুলি কওঁ ফিজিক্যাল স্টেটস এই কেইটাক আমি কি বুলি কওঁ ফিজিক্যাল স্টেটস ইয়াৰ কি বুলি কওঁ আমি ফিজিক্যাল স্টেটস কালাৰটো চেঞ্জ কৰি লওঁ ৰবা এইকেইটা কওঁ আমি ফিজিক্যাল স্টেটস হকত কৰি ল'ব লাগিব এইকেইটা কওঁ আমি ফিজিক্যাল স্টেটস ভৌতিক অৱস্থা ফিজিক্যাল স্টেটস মানে এইকেইটাক আমি কওঁ ফিজিক্যাল স্টেটস তো এটো হল ফিজিক্যাল ক্লাসিফিকেশন জাস্ট আমি চকুৰে দেখি ওপৰে ওপৰে কৰা এটা ক্লাসিফিকেশন যে নেক্সট ক্লাসিফিকেশন তো হল কেমিক্যাল ক্লাসিফিকেশন মানে ৰাসায়নিক ভাৱে আমি কি কৰিছো পদাৰ্থক শ্ৰেণী বিভাজন কৰিছো এটো হল ভৌতিক শ্ৰেণী বিভাজন পদাৰ্থৰ যত আমি কি বুলি কওঁ সলিড লিকুইড গ্যাস এইকেইটা হল তাৰ টাইপ দেন এতিয়া আহি গল কি কেমিক্যাল ক্লাসিফিকেশন এটা কেমিক্যাল ক্লাসিফিকেশনত আমি কি বুলি কম at the macroscopic or bulk level matter can be classified into two categories কেমিক্যালি দুটা ভাগত আমি ভাগ কৰিব পাৰো এটা টাইপক আমি কি বুলি কম মিক্সচাৰ্স এখিনিক আমি কি বুলি কম ইয়াতে মিক্সচাৰ্স আৰু আনখিনিক আমি কি বুলি কম পিওর সাবস্টেন্সেস মিক্সচাৰ্স and pure substances মিশ্ৰণ আৰু বিশুদ্ধ পদাৰ্থ কমপ্লিটলি ক্লাস 9 লৈ আমি ঘুৰি যাব পাৰো যদি কাৰোবাৰ মনলে আহি গৈছে ক্লাস 9 আহিছে নাই মন ঘুৰি যাব পাৰো মানে মই ঘুৰি যাবলৈ গুছিছো টাইম ট্ৰেভেল কৰিবলৈ কোৱা নাই মই কৈছো যে একদম আমাৰ মাইন্ডটো ক্লাস 9 লৈ ঘুৰি যাব যদি আমাৰ কনসেপ্টখিনি ক্লিয়াৰ আছে একদম ক্লাস 9 ৰ বস্তুখিনি হয়নে একদম ক্লাস 9 ত আমি ধুনিয়াকে পঢ়ি আহিছিলো মিক্সচাৰ্স এন্ড পিওর সাবস্টেন্সেস এটা কিনো হয় হেবিলাক কিনো হয় So, mixtures মানে কি when two or more components mix together components মানে মই কি বুলি কৈছিলো উপাদান দুটা বা ততোধিক উপাদান এটা পদাৰ্থৰ একেলগে মিহলি হৈ আছে without losing their identity নিজৰ আইডেন্টিটি লুজ নকৰাকৈ নিজৰ পৰিচয়টো লুজ নকৰাকৈ দুটা পদাৰ্থ যেতিয়া মিহলি হৈ থাকে তেতিয়া আমি তাক কি বুলি কম মিক্সচাৰ বুলি কম তেতিয়া আমি তাক কি বুলি কম মিক্সচাৰ বুলি কম এটা এইকেটা এই ছবিকেখনত চোৱাচোন এইকেটা মিক্সচাৰ এই সানাখিনিত যে দেখিছা ইয়াত বাদাম আছে ইয়াত বুট আছে ইয়াত কিবা আছে এইখিনি কি হল নিজৰ নিজৰ আইডেন্টিটিৰে হৈতে লগ লাগি আছে আমি ধৰিব পাৰো যে এটো আমুক এটো তামুক এই যে ফ্ৰুট সালাডখিনি দেখিছা ইয়াত ধৰিব পাৰো যে এইকেটা ব্ল্যাকবেৰী এইকেটা ৰেডবেৰী এইকেটা ষ্ট্ৰবেৰী এটো কমলা হয়নে এইবোৰ কিবা দি থৈছে হয়নে মাটি কঁঠাল চাটি কঁঠাল এইবোৰ ধৰিব পাৰো পিস বিলাক সো নিজৰ আইডেন্টিটি ৰক্ষা কৰি মিহলি হৈ আছে হিহঁতে লগ লাগি কিবা এটা নতুন পদাৰ্থ সৃষ্টি হৈ যোৱা নাই বলে ফ্ৰুটছখিনি লগ লগাই দিলো লগ লগাই যোৱা দিয়াৰ লগে লগে তাৰ পৰা লোহা সৃষ্টি হৈ গল তাৰ পৰা প্লাষ্টিক সৃষ্টি হৈ গল তাৰ পৰা মাটি সৃষ্টি হৈ গল হৈছে তেনেকুৱা কিবা নাই হোৱা হিহঁতে নিজৰ আইডেন্টিটি ৰক্ষা কৰি জাস্ট ইটোৱে হিটোৰ লগত সানমিহলি হৈ আছে সো তেনেকুৱা বিলাকক আমি কি বুলি কম মিক্সচাৰ এটা এইটো যেনিবা এটা সল্ট ওয়াটাৰ মানে কি তাত কেৱল আমি কি কৰি থৈছো সল্টৰ লগত পানী মিহলি কৰি থৈছো সল্টৰ লগত পানী মিহলি কৰিছো সল্ট ওয়াটাৰে হৈছে সল্টৰ লগত পানী মিহলি কৰিলত ব্লাড হৈ গৈছে নি মিল্ক হৈ গৈছে নি পেট্ৰল হৈ গৈছে নি ডিজেল হৈ গৈছে নি বেলেগ কিবা হৈ গৈছে একো বেলেগ হৈ যোৱা নাই নিজৰ আইডেন্টিটি তাহাতৰ আছে এটি নিজৰ আইডেন্টিটি ৰক্ষা কৰিয়ে কেৱল তাৰ কণিকা বিলাক মিহলি হৈ গৈছে দুইটাই ধুনিয়াকে হান মিহলি হৈ গৈছে সো তেনেকুৱা বিলাককে আমি কি বুলি কম এটা মিশ্ৰণ বুলি কম ক্লিয়াৰ হৈছে নে তোমালোকে কিন্তু কথা বিলাকত কনসেপ্ট বিলাকত গুৰুত্ব দিবা ঠিক আছে কনসেপ্ট বিলাক বুজি পোৱাটো বহুত বেছি ইম্পৰ্টেন্ট কথা ক্লিয়াৰ হৈছে নে সবে মোক এবাৰ কৈ দিয়া ক্লিয়াৰ হৈছে নে কোনোবাই যদি হুই হুই চাই আছে উঠি একদম পটককে কৈ দিয়া তেতিয়া ময়ো গম পাম যে মই ইনে চিঞৰি বাখৰি কষ্ট কৰি আছো নে তোমালোকেও মোৰ লগত আছা এটেন্টিভ হৈ হয়নে সমীৰণ ছাৰে কালি খুব ধুনীয়া এটা কাম কৰিছিলে সমীৰণ ছাৰে তোমালোকক ক্ল্যাপ কৰিবলৈ দিছিলে ক্ল্যাপ কৰিছিলা নে কালি ভাল লাগিছিলে
মোৰ খুব ভাল লাগিলে চোৱা কথাটো এটা ক্লেপ কৰা বা নকৰা আমাৰ যেটো এডভাৰটাইজ দিছিলো যে আমি লাইভ ক্লাস কৰিম আমি ডেমো ক্লাস কৰিম তিনটাকৈ ফ্ৰী ক্লাস কৰিম সেই ভিডিওটো এতিয়ালৈকে 1200 মান ষ্টুডেন্টে চাইছে আৰু সেই 1200 ষ্টুডেন্টৰ ভিতৰত এতিয়ালৈকে আমাৰ গ্ৰুপটো কিমান ষ্টুডেন্টে জয়েন কৰিছে মই চাই লওঁ এবাৰ গ্ৰুপটোত কিমান ষ্টুডেন্ট আহি গ'ল একবাৰ মই চাই লৈছো একো নাই আমি গ্ৰুপটোত জয়েন কৰিলো 110 জন মেম্বাৰ আছে এটা গ্ৰুপটো 110 জন তাৰ ভিতৰত আমি 4 জন সাৰক বাদ মাইনাস কৰি দিয়া তাৰ মানে 106 জন ষ্টুডেন্ট আছে গ্ৰুপটোলে আহিলে আৰু সেই 106 জন ষ্টুডেন্টৰ ভিতৰত এতিয়া ক্লাসটো কিমান জনে কৰি আছা এতিয়া 28 জন আছে মোৰে হৈতেহে 28 জন আছে কিন্তু প্ৰেজেন্ট বাকি ষ্টুডেন্ট তাৰ মানে 27 জন হে চোৱা তোমালোকে সেই 1200 জনৰ ভিতৰত তোমালোক কেজন হৈ আছা এতিয়া 26 জন তো তোমালোক অলৰেডি ওপৰত আছা মানে ৰেংকিংত বুজি পাইছানে এটেন্টিভ ষ্টুডেন্ট হিচাপে হসাকে আগ্ৰহ থকা ষ্টুডেন্ট হিচাপে পঢ়িবলে তো ৰিজাল্ট দিছে ফুটি লাগি আছে ফুটি লগায়ে থাকিলে নহব মানে বহুত দিনলৈকে সো এই কাৰণে সমীৰণ ছাৰে কালি তোমালোকক মাইক অন কৰি নিজৰ কাৰণে নিজে ক্লেপ কৰিবলৈ দিছিলে এতিয়া মই আৰু হেতু কৰি নাথাকো বাৰু বাট ভাল লাগিলে মোৰ হেতু কিবা এটা বহুত পজিটিভ লাগিলে কথাটো ফিজটো গম পাই যাবা প্ৰসপেক্টাছখন দি দিম WhatsApp ঠিক আছে ওকে সো যথেষ্ট ওপৰত আছা তোমালোক এতিয়া হেতু মই কলো সো এটো প্ৰাউড ফিল কৰিবলগীয়া এটা কথা প্ৰাউড ফিল কৰিবলগীয়া মানে কি বেছি ওভাৰ প্ৰাউড হৈ নাযাবা হা কিন্তু ক্লাস বিলাক যদি ৰেগুলাৰ নকৰা তেতিয়া হলে কোনো লাভ নহয় ইয়াতে কৰা বেলেগতে কৰা জেনেকেই নকৰা আৰু অনলাইন ক্লাছৰ বেনিফিট এটোই যে তোমালোকৰ ওচৰত ৰেকৰ্ডিং খিনি থাকি যায় তোমালোকে সব বস্তু এতিয়া নতুনকে পঢ়িবা ক্লাছত গৈ নতুনকে চিনাকিও হ'ব লাগিব নতুন বিলাকৰ লগত চিনাকি হৈ থাকিবা কথা পাতি থাকোতে সাৰে ইফালে ইম্পৰ্টেন্ট টপিক পঢ়াই থৈ গুছি যাব কেদিন মানৰ পিছত তোমাৰ ওচৰত থাকিব কেৱল তোমাৰ নোটছ খিনি এই জ্ঞান খিনি সাৰে যে দিলে ক্লাছত কি ডিসকাস কৰিলে সেইখিনি যাবা তুমি পাহৰি গতিকে এই ক্লাস বিলাক এনেকুৱা এটা ক্লাস যেটো তুমি নিজৰ টেবুলখনত বহি ধুনিয়াকে কৰি আছা কমপ্লিটলি 100% এটেনশন দি তুমি কৰিব পাৰিছা নো ডিস্টাৰবেন্স কোনেও কাকো খুচি থকা নাই কোনেও কাৰো চাৰ্টত পেইনেৰে কিবা আকি থকা নাই নো ডিস্টাৰবেন্স অনলি তুমি আছা আৰু মই আছো যদিও ইয়াত ইমানখিনি ষ্টুডেন্ট আছে বাট ভাৰ্চুৱেলি কোন কানেক্টেড হৈ আছে তুমি আৰু মই তোমাৰ লগৰখিনিটো তোমাৰ ওচৰত বহি থকা নাই কোনেও তোমাক খুচি থকা নাই হয়নে সো এটা বহুত বেছি ডাঙৰ এডভান্টেজ দেন ডাঙৰ এডভান্টেজটো হল যে আমাৰ ৰেকৰ্ডিংটো আছে আমাৰ হাতত যদি কিবা কাৰণত সেই কেদিন মানৰ পিছত আমি নোটছটো চাই কিবা এটা বস্তু বুজি পোৱা নাই আমি আকৌ এই ৰেকৰ্ডিংটো লৈকে ঘূৰি আহিব পাৰিম আমি চাব পাৰিম যে এইখিনি বস্তু এনেকৈ বুজোৱা হৈছিল গম পাইছা একবাৰ এইখিনি সো সেইটো এটা বহুত ডাঙৰ এডভান্টেজ কোনোবাই কিবা কৈছিলা নেকি মাইক অন কৰি কোৱা স্যার এইখিনি একবাৰ বুজাই দিব আপুনি কোৱাখিনি কোনখিনি এইখিনি স্যার ক্লাসিক্যাল এইখিনি কেমিক্যাল ক্লাসিক্যাল অফ মেটাৰ খিনি বুজাই দিব একবাৰ কেমিক্যাল ক্লাসিফিকেশন অফ মেটার কলো যে স্যার এইখিনি ওকে মাইকটো অফ কৰি দিয়াম এতিয়া তো ওকে মই কলো অলৰেডি যে এইখিনি আমি ক্লাস 9 ৰে বস্তু আমি কিহক বুজি আছো মিশ্ৰণ আৰু বিশুদ্ধ পদাৰ্থ কিছুমান বস্তু মিহলি হৈ থাকে আৰু কিছুমান বস্তু বিশুদ্ধ ৰূপত থাকে মিহলি হৈ থকা বুলি আমি কেতিয়া কওঁ যেতিয়া কেইবাটাও উপাদান মিহলি হৈ আছে আৰু সিহঁতৰ আইডেন্টিটি বিলাক কিন্তু এতিয়াও আছে নিজৰ পৰিচয় বিলাক লছ হৈ যোৱা নাই এতিয়া এই ফলমূল খিনি মিহলি হৈ কিবা এটা নতুন বস্তু সৃষ্টি হৈ যোৱা নাই নিমখ আৰু পানী মিহলি কৰিছো নিমখ আৰু পানী মিহলি হৈ নিমখ পানীয়ে হৈছে নতুন কিবা এটা সৃষ্টি হৈ যোৱা নাই সো হেতুক আমি কি বুলি কম এটা মিশ্ৰণ বুলি কম হেয় একদম সিম্পল কথা ওকে এজন ক্লাস 12 ৰ ষ্টুডেন্টও আছে ঠিক আছে থ্যাংক ইউ ফৰ এটেন্ডিং দেন আহি গ'ল পিওৰ সাবস্টেন্সেস কোনবিলাক পিওৰ সাবস্টেন্সেস মানে যিবিলাকৰ ফেজ ট্ৰানজিশন হলেও সিহঁতৰ ফৰ্মুলাটো চেঞ্জ হৈ না যায় সিহঁতৰ কেমিষ্ট্ৰিটো চেঞ্জ হৈ না যায় তাৰ মানে ওকে এইখিনি আমি হৈ লওঁ প্ৰথমতে মিক্সাৰটো ক্লিয়াৰ কৰি লওঁ when two or more components mix together without losing their identity example কি দিলো আমি মিক্সাৰৰ এয়াৰ সলিউশন এইবিলাক এয়াৰটো সবে গম পাইছে বায়ু সব গ্যাস মিহলি হৈ থাকে না থাকে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড সব মিহলি হৈ থাকে সব মিহলি হৈ কিবা এটা বেলেগ গ্যাস হৈ না যায় সব নিজা নিজা আইডেন্টিটি ৰক্ষা কৰি বায়ুত বিভিন্ন অনুপাতত কি হৈ থাকে গ্যাস বিলাক মিহলি হৈ থাকে
সো বায়ুটো এটা কি হ'ব এটা মিশ্ৰণৰ এক্সাম্পল হ'ব বা মিক্সচাৰৰ এক্সাম্পল হ'ব দেন সলিউশন মানে কি দ্ৰৱ এতিয়া যে অলপ আগত দেখিলো নিমখৰ দ্ৰৱটো তো সেইটো এটা মিক্সচাৰ দ্ৰৱবিলাক একোটা মিক্সচাৰ কপাৰ সালফেটৰ সলিউশন হয়নে কপাৰ সালফেটৰ দ্ৰৱ আমি লৈছিলো নে ফেৰাছ সালফেটৰ দ্ৰৱ আমি পাইছিলো নে হেবিলাক শব্দ পাইছিলো নে এতিয়া কপাৰ সালফেটৰ দ্ৰৱ মানে আমি কিহৰ লগত বনাইছিলো পানী এখিনি লৈছিলো পানীখিনি লৈ তাত কপাৰ সালফেট দি দিছিলো CuSO4 সো পানীখিনিৰ লগত কপাৰ সালফেট দি দিওতে হেখিনি কপাৰ সালফেটৰ দ্ৰৱই হৈছিল এনেকুৱা হোৱা নাই যে সেই পানীৰ H2O লগত বিক্ৰিয়া কৰি বেলেগ কিবা উৎপন্ন হৈ গৈছিল নি কপাৰ সালফেট খিনি পানীত দিলত নাই হোৱা হয়নে যদি হৈ গ'লহেতেন তেতিয়াহলে সেই নতুনকৈ উৎপন্ন হোৱা পদাৰ্থটোকো এটা বিশুদ্ধ পদাৰ্থ বুলি কলোহেতেন বাৰু তালে যাম আমি বিশুদ্ধ পদাৰ্থক বুজিম ভালকে এটা মিশ্ৰণৰ কথাটো বুজি লওঁ মিশ্ৰণ বুলি আমি তেতিয়ালৈকে তাক কৈ থাকিম যেতিয়ালৈকে বস্তুবিলাক মিহলি হৈ নতুন কিবা এটা উৎপন্ন হৈ নাযায় তাত নতুন কিবা এটা ৰসায়ন সৃষ্টি হৈ নাযায় যদি ইয়াত কিবা এটা এনেকুৱা এইখিনি লগ লাগি কিবা এটা ফৰ্ম হৈ গ'লতেন বোলে CuHSO4 কিবা কিবি তেনেকুৱা হৈ গ'লতেন তেতিয়া আমি কলোহেতেন যে হেতু মিশ্ৰণ নহয় তাত কিবা এটা নতুন পদাৰ্থ উৎপন্ন হৈছে বুজিলানে কথাটো মিশ্ৰণ হবলৈ হলে নিজৰ আইডেন্টিটি ৰক্ষা কৰি নিজৰ পৰিচয় ৰক্ষা কৰি কম্পোনেন্ট সমূহ বা উপাদান সমূহ মিহলি হৈ থাকিব লাগিব ঠিক আছে আমি খুবেই স্লোলি ক্লাছটো আগবঢ়াই নি আছো আমি যেতিয়া দেখিম যে স্টুডেন্ট খিনি ইউজ টু হৈ গৈছে আসামিজ মিডিয়ামৰ পৰা ইংলিশ মিডিয়ামলৈ কনভাৰ্ট হৈ গৈছে আমাৰ এপটোৰ লগত ইউজ টু হৈ গৈছে বা পঢ়া হৈছে বস্তুবিলাক লব তেতিয়া আমি অকমান আমাৰ স্পিডটো বঢ়াই দিম ধুনিয়া সময়ত আমাৰ সিলেবাস শেষ হৈ যায় এতিয়ালৈকে কেতিয়াও আমি ডিসেম্বৰ পাৰ কৰি দিবলগীয়া হোৱা নাই মানে সিলেবাস শেষ কৰোতে বুজিছা ডিসেম্বৰ সিলেবাস শেষ হোৱাটো এটা ধুনিয়া সময়ত সিলেবাস শেষ হোৱা বহুত আগত শেষ কৰি দিয়া মানে কি হ'ব লাগিব ওপৰে পঢ়িব লাগিব আমি ওপৰে নপঢ়াও প্ৰতিটো টপিক ধুনিয়াকে ক্লিয়াৰ কৰিম একদম টেনচন ল'ব নালাগে এতিয়া সো এইটো আমি গম পালো ৰাবাৰডাল অকমান ডাঙৰ কৰি ল'ব লাগিব মই আৰে চিনি পোৱা নাই নি হাতখন পাইছে সো এইখিনি আমি ইয়াতে গম পালো ঠিক আছে এতিয়া এই মিক্সচাৰত আকৌ দুটা টাইপ আহি যায় হোমোজেনিয়াস মিক্সচাৰ এণ্ড হেটেৰোজেনিয়াস মিক্সচাৰ আমি অসমীয়াত আগতে কি পাইছিলো হোমোজেনিয়াসটোক পাইছিলো সমসত্ব মনত পৰিছে নেকি কাৰবাৰ সমসত্ব মিশ্ৰণ একদম কমপ্লিটলি ক্লাস 9 ৰিপিট কৰি আছো কোনোবাই যদি ক্লাস 9ত পঢ়ি এতিয়া পাহৰি গলা হেতু খুবেই বেয়া লক্ষণ তথাপিতো এতিয়া আমি যেহেতু সায়েন্স লৈছো এতিয়াৰ পৰা আমি যত্ন কৰিব লাগিব যে যিবিলাক বস্তু আমি শিকো হেবিলাকৰ পিকচাৰখন একদম মনত ক্লিয়াৰ কৰি ল'ব লাগিব মিশ্ৰণ কি ডাঙৰ বস্তু মিশ্ৰণ মানে হল মিহলি হৈ থাকিব কিন্তু নিজৰ আইডেন্টিটি ৰক্ষা হৈ থাকিব লাগিব মিহলিও হৈ থাকিব লাগিব কিন্তু নতুন কিবা সৃষ্টি হৈ যাব নালাগিব কি ডাঙৰ কথা ন 100টা মান এক্সাম্পল দি দিব পাৰিবা নিজে 100টা এক্সাম্পল মই লিখাই দিয়াৰ কিবা প্ৰয়োজন আছে জানো যেতিয়া পিকচাৰটো ক্লিয়াৰ হৈ যাব সায়েন্স তেনেকে পঢ়িব লাগিব মুখস্থ কৰিলে নহব এই লাইনটো you have to understand and you have to be able to write this sentence by yourself তুমি বুজি পাব লাগিব আৰু এনেকে নিজে সেন্টেন্স লিখিব পাৰিব লাগিব সেন্টেন্স লিখিবলৈতো তোমালোকক বহুত সৰুৰ পৰা শিকোৱা হল নাই শিকোৱা নেকি ক্লাস 5 মানৰ পৰা আৰম্ভ হৈ যোৱা নাই জানো মেক সেন্টেন্স আছিল নাই এটা ওয়ার্ড দিয়ে মেক সেন্টেন্স এবু কিয় দিছিল তেতিয়া হলে এতিয়া যদি তোমালোকে আহি কোৱা আমি ইংলিশ একোই না জানো হেবিলাক অৰ্থ নাইকিয়া হৈ যোৱা নিচিনা নাই হোৱা জানো তাৰ মানে তোমালোকে অৰ্থ নাইকিয়াকে পঢ়িলা আগৰখিনি আইডেন্টিটি মানে পৰিচয় আইডেন্টিটি কাৰ্ড বুলি যে কওঁ এখন ধৰ্ম কাৰ্ড বুলি কয় জানো এখন পৰিচয় পত্ৰ হয়নে আইডেন্টিটি মানে কি পৰিচয় মোৰ আইডেন্টিটি মানে মোৰ কি পৰিচয় বুজিছা ওকে ধৰ্ম মানে আমি প্ৰপাৰ্টিজ বিলাকক আমি কি বুলি কম ধৰ্ম প্ৰপাৰ্টিজ শব্দটো ইউজ কৰিম এতিয়া হোমোজেনিয়াস বহুত বেসিক লেভেলৰ কিছুমান ওয়াৰ্ডত তোমালোকৰ কনফিউজন আছে হেটেৰোজেনিয়াসটো কি বুলি পাইছিলো আমি অসমসত্ব অসমসত্ব মনত পৰিছে নে অসমসত্ব বুলি যে আমি এটা ওয়াৰ্ড পাইছিলো মনত পৰিছে নে পৰিছে ওকে এতিয়া আমি মিক্সচাৰ কি হয় বুজি পালো সবে তেতিয়া হলে হয়নে এতিয়া সমসত্ব অসমসত্বলে যাব পাৰো নে ইয়েস অর নো
ওকে বিষ্ণুৰথ চাই আছা দেউতা আহিছিল তোমাৰ আজি হা নেক্সট আহি গ'ল এতিয়া আমি বুজি পাম হোমোজেনিয়াছ আৰু হেটেৰোজেনিয়াছ মিক্সচাৰক যে দুইটাৰ মাজতনো ডিফাৰেন্স কি দুইটাৰ মাজত কি ডিফাৰেন্স আছে চোৱা মিক্সচাৰত আমি হোমোজেনিয়াছ মিক্সচাৰত কি বুলি লিখা আছে নোটছটো যদি লিখি ৰাখিছা have the same composition throughout the sample মেইন লাইনটো মনত ৰাখিবলগীয়া হ'ল যে the components are indistinguishable মেইন ৱৰ্ডটো হ'ল ইয়াত কি indistinguishable ইয়াত কি হৈ থাকিব indistinguishable বুজাই দিম টেনচন ল'ব নালাগে ইয়াত কি হৈ থাকিব খালি মোক কবা যে কালাৰটো জিলিকিছে নাই এটো জিলিকিবই বাৰু indistinguishable জিলিকিছে নে এটো তাত লিখা আছে কি distinguishable দেখিছানে জাস্ট এই শব্দকেইটা মনত ৰাখি দিলেই হৈ গ'ল এটা পালো distinguishable পাৰ্থক্য ধৰিব নোৱাৰা distinguishable মানে পাৰ্থক্য ধৰিব পৰা indistinguishable মানে পাৰ্থক্য ধৰিব নোৱাৰা মানে পিকচাৰখন ক্লিয়াৰ কৰিব লাগিব ডেফিনিশন মুখস্থ নহয় পিকচাৰ ক্লিয়াৰ একদম এটো মাথাত হুমাই থোৱা হা তপস্যা কৰিব লাগিলে জব কৰিবা পিকচাৰ ক্লিয়াৰ কৰিম মই পিকচাৰ ক্লিয়াৰ কৰিম গম পাইছানে হে প্ৰভু মোক পিকচাৰখন ক্লিয়াৰ কৰি দিয়া পিকচাৰ ক্লিয়াৰ হৈ থাকিব লাগিব ব্ৰেইনত সায়েন্সৰ বস্তুবিলাক মুখস্থ কৰিলে একো নহব সো পিকচাৰ ক্লিয়াৰ হৈ গ'ল মিক্সচাৰ মানে কি এতিয়া পিকচাৰ ক্লিয়াৰ হ'ব যে হোমোজেনিয়াছ আৰু হেটেৰোজেনিয়াছ মিক্সচাৰ মানে কি হোমোজেনিয়াছ মিক্সচাৰ মানে হ'ল ইনডিস্টিংগুইশেবল য'ত পাৰ্থক্য ধৰিব নোৱাৰি নিমখ পানীখিনিত তুমি চাই দিলে চকুৰে খালি চকুৰে ক'ত নিমখ আছে ক'ত পানী আছে দেখি পোৱা নেকি দেখি পোৱা জানো পাৰ্থক্যটো বুলি এইখিনিতে নিমখ এইখিনিতে নিমখ এইখিনি পানী নোৱাৰা ধৰিব এটা এই সলিউশন কিতাপ মই ইয়াত কোকোকোলা এখিনি বাকি থৈছো ইয়াত কি বাকি থৈছো এইবিলাক কুলফি সুলফি খোৱা যায় তাৰ কিবা এখিনি হলে এইখিনি নেমুৰ ৰস এইখিনি কিবা আমৰ ৰস সো ইয়াত যে এই সলিউশন খিনি আছে এই দ্ৰৱকেইটা এইটা পাৰ্টিকলছ বিলাকৰ মাজত ইয়াতো কিবা কিবি মিহলি হৈ আছে এটো যদি কোকোকোলা ইয়াত কি আছে চেনি আছে ইয়াত ফুড কালাৰ আছে ইয়াত পানী আছে সেই যে তাত মিহলি হৈ থকা পদাৰ্থ কেইটা সেই পদাৰ্থ কেইটা তুমি ধৰিব পাৰিছা নি ক'ত কোনটো আছে বা এখিনি যেন লাল চাহ যেনিবা সাপোজ বাদ দিয়া তুমি কোকোকোলা লাল চাহত কি থাকিলে তোমাৰ চেনি থাকিলে চাহ থাকিলে পানী থাকিলে তো তুমি ধৰিব পাৰা নেকি লাল চাহ একাপত ক'ত চেনিটো আছে ক'ত চাহৰ পাৰ্টিকল গিটা গৈ সোমালেগে কণিকা গিটা হা ক'ত পানীৰ কণিকা কেইটা আছে ধৰিব পাৰা জানো নোৱাৰা সো সেই তেনেকৈ পাৰ্থক্য ধৰিব নোৱাৰা যিবিলাক মিশ্ৰণ সেইবিলাকক আমি কি বুলি কম হোমোজেনিয়াছ মিক্সচাৰ ক্লিয়াৰ নে আজিবা পাহৰিবা নি 100 বছৰ পিছত হা এনেকুৱাকে পঢ়িব লাগিব আজিবা 100 বছৰ পিছতো পাহৰিব নালাগিব যেনেকে যুগ যুগ পুৰণ হৰণ শিকিছিলা তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীতে থাকোতে বা তেতিয়াতো নাই পাহৰা এইবিলাকো থাকিব লাগিব তেনেকে ক্লিয়াৰ হৈ থাকিব লাগিব হলনে হল উশাহ ললে উশাহত যোৱা অক্সিজেন গেছটো প্ৰথমতে কলৈ যায় হাওঁফাওঁলৈ যায় আমাক বহুত সৰুতে শিকাই দিছিলে হয়নে হাওঁফাওঁ হয়নে হাওঁফাওঁ সেইটো পাহৰি গৈছো নি আমি আজিলৈকে কেতিয়াবা পাহৰি গৈছো নি এই বোলে মই মামাৰ বিয়া খাই আহিলো খুব নাচিলো কাৰণে এবাৰ পাহৰি গলো চা মই এসপ্তাহমান কিতাপৰ ওচৰলৈ যোৱাই নাই সেইকাৰণে মই পাহৰি গলো পাহৰিটো নাই যোৱা সো এইবিলাকো পাহৰিব নালাগিব কেমিষ্ট্ৰি পঢ়োতে বা সায়েন্সৰ যিকোনো সাবজেক্ট পঢ়োতে তুমি এনি টাইম পৰীক্ষা দিবলৈ প্ৰিপেয়াৰ্ড হৈ থাকিব পাৰিব লাগিব তুমি যদি ক্লাছত যদি টিচাৰে কৈছে যে মই সাডেন টেষ্ট লম আৰু যদি তোমাৰ মুখখন কুছ খাই গৈছে তাৰ মানে তুমি বহুত তলৰ লেভেলৰ এজন ষ্টুডেন্ট তাৰ মানে তুমি এজন ব্ৰিলিয়েন্ট ষ্টুডেন্ট নহয় যদি সেই ব্ৰিলিয়েন্ট লেভেলটোলে তুমি নিজকে নিবলৈ বিচাৰিছা তেলে তুমি এনেকুৱা এজন ষ্টুডেন্ট হ'ব লাগিব যাৰ পৰীক্ষা দিউ লাগি থাকে মোৰ গোটেইখিনি ক্লিয়াৰ হৈ আছে যেতিয়া এলা মই লিখিম এখিনি ভালে হ'ব মোৰ এবাৰ প্ৰেক্টিস হ'ব এনেকা লাগি থাকিব লাগিব সেইটো এটা লক্ষণ ব্ৰিলিয়েন্ট ষ্টুডেন্টৰ বুজিলানে সো তেনেকুৱা হ'ব লাগিব কিন্তু সব এনি টাইম মনত থাকিব লাগিব তামান এইবিলাক আৰু মই কম নেক্সট ক্লাছটোত মই ৰিভিজন কেনেকৈ কৰিব লাগেও কম ঠিক আছে যিখিনি লৈকে আমি পঢ়িলো সেইখিনি ৰিভিজন কেনেকৈ কৰিব লাগে বা বেলেগ মই যদি ক্লাছ 10 ৰ চেপ্টাৰ এটা যদি ৰিভিজন কৰি দেখাই দিম পটক কেনেকৈ ৰিভিজন কৰিব লাগে মনৰ ভিতৰতে কিতাপ বহি গোটেইবা মেলি লৈ পিনি নহয়
সো এতিয়া মোক কোৱা যে হোমোজেনিয়াছ মিক্সচাৰটো ক্লিয়াৰ হ'ল নাই হেতু কৈ লোৱা এতিয়া প্ৰথমতে হোমোজেনিয়াছ মিক্সচাৰ ক্লিয়াৰ হ'ল নে সকলোৰে পাহৰিবা নে কেতিয়াবা প্ৰমিস কোনে কোনে কৰিব পাৰিবা না পাহৰো বুলি হা প্ৰমিস নে না পাহৰা গুড এতিয়া আহি গলো হেটেৰোজেনিয়াছ ডিস্টিংগুইশেবল ইনডিস্টিংগুইশেবল মানে কি কলো পাৰ্থক্য ধৰিব নোৱাৰা তেতিয়া ডিস্টিংগুইশেবল মানে কি পাৰ্থক্য ধৰিব পৰা ইয়াত মই মাটি এখিনি মিহলাই দিছিলো পানীৰ লগত এঘণ্টা মানৰ পিছত দেখিছো তলত এখিনি গেট পৰি আছে তাৰ ওপৰত কিবা এটা লেয়াৰ নিচিনা হৈছে তাৰ ওপৰতো কিবা এটা লেয়াৰ নিচিনা হৈ আছে দেখিছানে ইয়াত মই মিঠাতেল এখিনি ঢালি দিলো পানীত তাপা ঢালি দিওঁতে এনেকুৱা নিচিনা দেখিলো অলপ পিছত দেখিলো মিঠাতেলখিনি ওপৰত বিৰিঙি আছে তাত তুমি দুইটা কম্পোনেন্টৰ ডিফাৰেন্স দেখা পাইছানে নাই পোৱা পাৰ্থক্য ধৰিব পাৰিছানে নাই পৰা তাত থকা উপাদান বিলাকৰ এই মিশ্ৰণ কেইটাৰ ক্ষেত্ৰত পাৰিছানে পাৰ্থক্য ধৰিব পাৰিছা হয়নে সো এনেকৈ যিবিলাক মিশ্ৰণত আমি উপাদান সমূহৰ মাজত থকা পাৰ্থক্যটো আমাৰ পৰিলক্ষিত হয় আমি ধৰিব পাৰো সেইবিলাকক আমি কি বুলি কম সেইবিলাককে আমি হেটেৰোজেনিয়াছ মিক্সচাৰ বুলি কম হলনে বুজি পাইছানে আৰু এটা হোমোজেনিয়াছ আৰু হেটেৰোজেনিয়াছৰ মাজত ডাঙৰ ডিফাৰেন্স হ'ল যে হোমোজেনিয়াছ বিলাকক আমি চেকি বা ফিল্টাৰ কৰি ইহঁতৰ উপাদান বিলাকক পৃথক কৰিব নোৱাৰো হোমোজেনিয়াছ সলিউশন এটাৰ আজিৰ পৰা আমি হোমোজেনিয়াছ বুলি মুখস্থ ৰাখিম বা মনত ৰাখিম হলনে নতুন দুটা ওয়াৰ্ড শিকিলো হোমোজেনিয়াছ হেটেৰোজেনিয়াছ সমসত্ব অসমসত্ব শিকিলো নে সঁচাকে শিকিলো নে ঠিক আছে আৰু এইবিলাক কি হ'ব অসমসত্ব বিলাক বা হেটেৰোজেনিয়াছ বিলাক কি হ'ব ফিল্ট্ৰেশনৰ দ্বাৰা আমি সেপাৰেট কৰিব পাৰিম বুজিছানে The components of a homogeneous solution cannot be separated by filtration. এই যে লাইনটো কলো এটো ইনফেক্ট মই ভাবি থকা নাছিলো আগতে জাস্ট কৈ দিলো লগে লগে যে তোমালোকেও এনেকে ক'ব পাৰিব লাগিব বা এনেকে লিখিব পাৰিব লাগিব একো ডাঙৰ টান শব্দ ব্যৱহাৰ কৰা নাই নহয় একদম ইজি মনলৈ আনি ললো কথাটো ট্ৰান্সলেট কৰি নহয় মানে ইংলিশটো ইংলিশতে শিকিব লাগিব এতিয়া এটো আজিৰ পৰা আমি হোমোজেনিয়াছ মিক্সচাৰ বুলি মনত ৰাখিম এটোক আমি হেটেৰোজেনিয়াছ মিক্সচাৰ বুলি মনত ৰাখিম বা মিশ্ৰণটোক আমি মিক্সচাৰ বুলি মনত ৰাখিম মানে এটো আমাৰ মনত থাকিব ব্ৰেকেটত কিন্তু ইউজ কৰোতে আমি একেটাই কৰিম হবনে তো নেক্সট স্লাইডখনলৈ আমি যাব পাৰো তেতিয়া হলে যাব পাৰো নে পাৰো অকমান দীঘলীয়া হ'ব পাৰে ক্লাছটো হা আজি অকমান দীঘলীয়া হৈছে কিয় কাৰণ একেটা আমাৰ প্ৰথম ক্লাছ মই কিছুমান এক্সট্ৰা কথা তোমালোকক ক'ব লগা হৈছে নকলেও নহয় নে তোমালোকে এক্সট্ৰা কথাবিলাক কৈ থাকিলে বৰ খোৱা নেকি আহিলো সিধা সিলেবাসখন উলিয়ালো একফালৰ পৰা পঢ়াই গৈ থাকিলো একো কথা সথাই নাপাতিলো ক্লাছটোত বৰ লাগিব তেনেকে দুই এদিন ভাল লাগিব পাৰে তাৰ পিছত কিন্তু বৰ লাগিব লং টাৰ্ম ভাল নালাগিব ওকে এতিয়া আহি গ'ল পিওৰ সাবষ্টেন্সেস these are the substances whose composition do not change during phase transition composition to আমি অলরেডি শিকিলো গঠন composition মানে গঠন বা উপাদান কেবটাও আমি তাৰ সমাৰ্থক শব্দ পাওঁ সমাৰ্থক শব্দক আমি কি বুলি কওঁ synonyms হলনে তো কেবটাও হ'ব তাৰ মানে composition বিলাক চেঞ্জ হৈ নাযায় মানে এটা পানীখিনি ওয়াটাৰৰ ফৰ্মুলাটো H2O আমি জানো এই পানীখিনি গৰম কৰি যদি আমি তাৰ পৰা ভেপাৰ প্ৰডিউস কৰি দিও এই ভেপাৰ খিনিও ফৰ্মুলা H2O হ'ব আৰু এই পানীখিনি ঠাণ্ডা কৰি আমি যদি আইস কিউবলৈ কনভাৰ্ট কৰি দিও তাৰো ফৰ্মুলা H2O হ'ব তো ফেজ ট্ৰানজিশন মানে কি ফেজ মানে হল এই যিকেটা স্টেট বা ভৌতিক অৱস্থা সেই অৱস্থাটোকে আমি আৰু এটা ওয়াৰ্ডেৰে বুজাব পাৰো তাৰ স্টেট বা ফেজ হলনে লিকুইড ফেজত আছিল লিকুইড ফেজৰ পৰা ভেপাৰ ফেজলৈ গল লিকুইড ফেজত আছিল লিকুইড ফেজৰ পৰা সলিড ফেজলৈ গল সো এনেকে ফেজ ট্ৰানজিশন হতে তাৰ কি হোৱা নাই ফৰ্মুলাটোৰ চেঞ্জ হোৱা নাই তাৰ কম্পোজিশনটো চেঞ্জ হোৱা নাই তাৰ গঠনটো চেঞ্জ হোৱা নাই বুজিছানে সো সেইবিলাককে আমি কি বুলি কম পিওৰ সাবষ্টেন্স ডেফিনিশন হিচাপে বুজিলানে ডেফিনিশন হিচাপে আমি ইয়াক কলো আৰু সহজ মই কৰি দিম একদমই টেনচন লব নালাগে একদম টেনচন লব হল
এতিয়া এই পিওর সাবস্টেন্স হিসাব বিলাকনো কি হিসাবে থাকে পিওর সাবস্টেন্স বিলাক কি হিসাবে থাকে এইবিলাক নতুন বস্তু নেকি এইবিলাক সব আমি ক্লাস 9 ত পঢ়ি অহা বস্তু কমপ্লিটলি না ক্লাস 9 ৰ ৰিভিজন কৰি আছো আমি সো এলিমেন্টস মানে নো কোন বিলাক এলিমেন্টস মানে কি এলিমেন্টস মানে আমি তাৰ ডেফিনিশনটো কি বুলি লিখি থৈছো Elements or definition to kibili likhi thoisu. An element is the simplest form of matter that cannot be split into simpler substances or built from simpler substances by any ordinary chemical or physical method. Moi line by line etu karni pohisu jate kiba tan word thakile loge loge moi tar tomalukok meaning to koi dibo paru karon notsot dekha loge loge tomaluke eilakot doubt ahi jabo pare hoine so yat ami ki kolu je এই এলিমেন্ট বিলাক হল পদাৰ্থৰ এনেকুৱা এটা অৱস্থা যাক আমি বেলেগ পদাৰ্থলৈ স্প্লিট কৰিব নোৱাৰো বা বেলেগ পদাৰ্থৰ পৰা বনাব নোৱাৰো তাৰ মানে পদাৰ্থৰ একেবাৰে এলিমেন্ট মানে কি হল মৌল হেতু কৈছিল কোনবাই মৌল আমি মৌলক কি বুলি কওঁ এলিমেন্ট আৰু মৌল মানে কোনবিলাক হয় এই যে হাইড্ৰোজেন এই যে নাইট্ৰোজেন এই যে অক্সিজেন এই যে ফ্লোরিন এই যে সোডিয়াম এইবিলাক হল সব এটা এটা মৌল পদাৰ্থৰ এটা একদম বেসিক অৱস্থা এটা ক্ষুদ্ৰতম অৱস্থা যাক আমি বেলেগ কিবা পদাৰ্থৰ পৰা বনাব নোৱাৰো বা বেলেগ কিবা পদাৰ্থলে সলনিও কৰিব নোৱাৰো বুজিছানে কি বুজিছা চোৱা আমি হাইড্ৰোজেনৰ পৰা ভাঙি বেলেগ কিবা বনাব নোৱাৰো হাইড্ৰোজেনৰ পৰা আমি নাইট্ৰোজেন অক্সিজেন ফ্লোৰিন এইবোৰ বনাব নোৱাৰো বা হাইড্ৰোজেনক আমি এইবিলাক লগাইও বনাব নোৱাৰো বেলেগ কিবাৰ পৰা বুজিছানে সো পদাৰ্থৰ সেই অৱস্থাটোকে আমি কি বুলি কৈছো এলিমেন্ট ক্লিয়াৰ হল নে একদম পিকচাৰ ক্লিয়াৰ হল নে পিকচাৰখন ক্লিয়াৰ হোৱাটো মেইন ডেফিনিশনটো মুখস্থ কৰিম আমি যত কৰিব লগা হয় পৰীক্ষাত লিখিবৰ কাৰণে বাট পিকচাৰটো ক্লিয়াৰ হোৱাটো মেইন সো আমাৰ পৃথিৱীত যিমান বিলাক বস্তু আছে কি কোৱা সারে হাইড্রোজেন দুটো স্যার এই যে হাইড্রোজেন দুটো এটো পরমাণু জানো নহয় পৰমাণুলৈ গৈ আছো লাহেকে ৰবা সেইটোৱে কনফিউজন বিলাক সেইবিলাকেই মই দূৰ কৰিম এতিয়া ৰবা পৰমাণুটো কথাটো কি এতিয়া এই যে মৌলবিলাক এই মৌলৰ কণিকা বিলাককে আমি পৰমাণু বুলি কওঁ একদম ক্লিয়াৰ হৈ যাব টেনচন নলবা মই খালি একদম যেতিয়া মই যেটো বুজাই থাকো এটো বুজি থাকিবা নহলে কনফিউজন হৈ যাব এতিয়া চোৱা এতিয়া এটো কথা বুজা যে এই যে হাইড্ৰোজেন নাইট্ৰোজেন অক্সিজেন ফ্লোৰিন আমি যিমানখিনি পিৰিয়ডিক টেবুলত দেখিছো তাৰ এটাকো আমি বেলেগ কিবাৰ পৰা বনাব নোৱাৰো পিৰিয়ডিক টেবুলখনত থকা বা তাৰ এটাকো ভাঙি আমি বেলেগ কিবা বনাব নোৱাৰো বুজিলানে কথাটো বুজিছানে yes or no সো সেই অৱস্থাটোক আমি কি বুলি কলো এটম মানে পৰমাণু হেতলে যাম মই কৈছো না যাম তো এতিয়া ক্লিয়াৰ হল বনাব নোৱাৰো আমি বেলেগৰ পৰা সো তেনেকুৱা বিলাকক আমি কি বুলি কলো এলিমেন্ট বা মৌল এতিয়া মৌলৰ কণিকা বিলাককে আমি কি বুলি কম পৰমাণু বুলি কম smallest particle of a matter বা smallest indivisible particle of a matter এটা পদাৰ্থৰ ভাঙিব নোৱাৰা সৰু কণাটোই হল এটম ডেফিনিশনটো আমি তেনেকে কৈছো সো আমাৰ কনফিউজ লাগিব পাৰে মৌল আৰু এটমৰ মাজত বা মৌল আৰু পৰমাণুৰ মাজত পৰমাণুলে যাম আমি এতিয়া তাৰ মানে কি কলো মই এই হাইড্ৰোজেনটো হল কি এটা মৌল হাইড্ৰোজেন এবিধ মৌল হাইড্ৰোজেনৰ এইবিলাক হল কণিকা হয়নে ইয়াত যে মই হাইড্ৰোজেন যে এই চাৰিটা লিখি দিলো তাৰ মানে ইয়াত কি হৈছে হাইড্ৰোজেন মৌলটোৰ চাৰিটা কণিকা আছে বুলি নকৈ আমি তাক কি বুলি কম হাইড্ৰোজেন মৌলটোৰ চাৰিটা পৰমাণু আছে এই এজন মৌলক তাৰ মানে আমি কি বুলি কৈছো এটা এটা পৰমাণু মৌলৰ কণিকা বিলাকক এটা এটা পৰমাণু বুলি কৈছো এতিয়া ক্লিয়াৰ হৈছে নে অকমান আৰু ডিটেইলত যাম মই তোমালোকে আগতে উলিয়াই দিছা কাৰণে কথাটো মই আগতে কৈ দিছো মই এটা সিস্টেমেটিক ৱেট নি আছো বস্তুটো ধৰিব পাৰিছানে মৌল পৰমাণু এটাই কনফিউজ হোৱা গিটা কথাটো ইহতৰ এটা এটা কণিকাক আমি পৰমাণু বুলি কওঁ ফ্লোৰিনটো এবিধ মৌল ইয়াত ফ্লোৰিন মৌলটোৰ তিনিটা পৰমাণু আছে বুজিছানে কথাটো বুজিছা এন দি থকা গিটা তাৰমানে একো বুজি পোৱা নাই নে কি বুজি পোৱা নাই মানে এন টো কি কাৰণে কৈছা তুমি মাইকটো অন কৰা মোক কোৱা নো নে কি তাৰ মিনিংটো বুজি পাইছানে
এটা একো নকয় ওকে বাৰু তেতিয়াহ'লে ঠিক আছে আমি পৰমাণু আকৌ ডিসকাস কৰিম আমাৰ আছে নেক্সট স্লাইডখনতে আছে টেনচন নলবা মই একো এৰি থৈ নাযাওঁ হা মই জানো বেছি জানো তোমালোকতকে শিকাম টেনচন নলবা ওকে এতিয়া নেক্সট আহি গ'ল কম্পাউণ্ড হলে এতিয়া কিন্তু মই কৈ গলো যে মৌল হল আৰু মৌল বিলাকৰ কণিকা বিলাকক আমি কি বুলি কওঁ পৰমাণু বুলি কওঁ ইয়াত তিনটা হাইড্ৰোজেন মৌলৰ পৰমাণু এয়া হল দুটা অক্সিজেন মৌলৰ পৰমাণু তো মৌলৰ কণিকা বিলাকক আমি কি বুলি কলো পৰমাণু বুলি কলো এতিয়া এই কম্পাউণ্ড মানে কি চোৱা এতিয়া আমি মিশ্ৰণৰ ক্ষেত্ৰত কি পাইছিলো কম্পাউণ্ড মানে যৌগ মিনিংটো যৌগ ইয়েস যৌগ মানে কি এই মৌল বিলাকৰ পৰমাণু বিলাকে যেটা নিৰ্দিষ্ট এটা অনুপাতত লগ লাগি থাকে যেনে H2O বুলি কওঁতে এটা অক্সিজেনৰ লগত কি হৈছে দুটা হাইড্ৰোজেন লগ লাগিছে হলে এতিয়া এইটো কিন্তু আমি এটা কি বুলি কৈছো পিওৰ সাবস্টেন্স সো আমি কাৰ আন্ডাৰত পঢ়িছো বিশুদ্ধ পদাৰ্থৰ আন্ডাৰত পঢ়িছো আমি ইয়াক নহয় জানো বিশুদ্ধ পদাৰ্থ কম্পাউণ্ডটো এটা বিশুদ্ধ পদাৰ্থ আৰে স্যাৰ অকনমান আগত পঢ়ি আছিলো মিশ্ৰণৰ কথা ইয়াতটো হাইড্ৰোজেনো লগ লাগি আছে অক্সিজেনো লগ লাগি আছে এইটোক আমি তেতিয়াহলে কিয় মিশ্ৰণ বুলি নকম নহব ইয়াক কেলে মিশ্ৰণ বুলি নকম ইয়াক মিশ্ৰণ বুলি নকৈ ইয়াক আকৌ আমি বিশুদ্ধ পদাৰ্থৰ আন্ডাৰত কিয় পঢ়িছো পিওৰ সাবস্টেন্সৰ আন্ডাৰত এইবিলাক প্ৰশ্ন আহিছে নে নাই বা আহেনে নাই তোমালোকৰ মনলৈ যৌগটোক তেতিয়াহলে কিয় এটা বিশুদ্ধ পদাৰ্থ বুলি আমি কলো আহিছে নে নাই মনলৈ কথাটো আহিছে আহিব লাগিব হয়নে সো এটা কথাটো হল কি চোৱা যেতিয়া দুটা বিশুদ্ধ পদাৰ্থই আমি তাত কি কৰিছিলো যে বিশুদ্ধ পদাৰ্থবিলাক দেখোন চলি গৈছে বৰ্তমান H2 যৌগ ধৈৰ্য ধৰা সব বুজাম ধৈৰ্য ধৰা এতিয়া প্ৰথম কথাটো চোৱা আমি কি গম পালো যে এই মৌলবিলাক কি হল বিশুদ্ধ পদাৰ্থ আৰু বিশুদ্ধ পদাৰ্থ বিলাকে যদি নিজৰ আইডেন্টিটি ৰক্ষা কৰি লগ লাগে নতুন এটা আইডেন্টিটি তাৰ হৈ না যায় তেতিয়াহে তাক আমি মিশ্ৰণ বুলি কওঁ ইয়াত কি হৈছে হাইড্ৰোজেন আৰু অক্সিজেনে এটা অনুপাতত লগ লাগিছে 2:1 অনুপাতত আৰু লগ লাগি এনেকুৱা এটা পদাৰ্থ সৃষ্টি কৰিছে যাৰ কমপ্লিটলি নতুন ধৰ্ম আছে এটো কেৱল হাইড্ৰোজেন আৰু অক্সিজেন মিক্স হৈ থকা নাই তাত হাইড্ৰোজেন আৰু অক্সিজেনে লগ লাগি নতুন এটা ফৰ্মুলা সৃষ্টি কৰি দিছে হাইড্ৰোজেনৰ ফৰ্মুলা H2 হাইড্ৰোজেন গেছৰ অক্সিজেন গেছৰ ফৰ্মুলা O2 কিন্তু ইয়াত H2 বা O2 হৈ থকা নাই ইয়াত কি হৈ গৈছে H2O কমপ্লিটলি এটা নতুন ফৰ্মুলা সৃষ্টি কৰি দিছে বুজিছানে কথাটো বুজিছান নাই এটা নতুন ফৰ্মুলা যেতিয়া সৃষ্টি কৰি দিয়ে এটা নতুন কমপ্লিটলি আইডেন্টিটি যেতিয়া সৃষ্টি হৈ যায় আগৰটো কি কৈছিলো যে কম্পোনেন্ট কিটা লগ লাগি থাকিব নিজৰ আইডেন্টিটি ৰক্ষা কৰি কিন্তু ইয়াত কি হৈছে লগ লাগি কি কৰিছে নিজৰ আইডেন্টিটিত থকা নাই হিহতি এটা নতুন আইডেন্টিটি সৃষ্টি কৰি দিছে এটা নতুন ৰাসায়নিক বিন্যাস তাত সৃষ্টি হৈছে সো তেনেকুৱা ক্ষেত্ৰত আমি তাক কি বুলি কম এটা বিশুদ্ধ পদাৰ্থ বুলিয়ে কম ক্লিয়াৰ নেক্সট স্লাইডখনত আৰু আমি ক্লিয়াৰ হ'ম বেছি ভালকে ওকে চোৱা ইয়াত বুজিম এতিয়া সোডিয়ামটো কি এটা মৌল ক্লোৰিনটো কি এটা মৌল হয়নে সোডিয়াম ক্লোৰাইড নিমখটো কি হৈছে সোডিয়াম আৰু ক্লোৰিন লগ লাগি এটা একদম কমপ্লিটলি কি কৰিছে নতুন পদাৰ্থৰ সৃষ্টি কৰিছে সোডিয়ামটো প্ৰথমতে এটা কি আছিল পিওৰ সাবস্টেন্স মৌল ক্লোৰিন এটা পিওৰ মৌল এটা সোডিয়াম মৌলৰ এটা পৰমাণু আৰু ক্লোৰিন মৌলৰ এটা পৰমাণু লগ লাগি কি গঠন কৰিছে সোডিয়াম ক্লোৰাইড একদম নতুনকে তাৰ মাজত বান্ধনী সৃষ্টি হৈ গৈছে সো সেইটো হৈ গল এটা নতুন যৌগ আৰু সেই নতুন যৌগটোক আমি কি বুলি কম পিওৰ বুলিয়ে কম যদি নতুন কিবা এটা সৃষ্টি হৈ গৈছে এটো কেৱল সোডিয়াম আৰু ক্লোৰিনৰ মিক্সচাৰ হৈ থকা নাই এতিয়া সোডিয়াম আৰু ক্লোৰিনৰ মাজত বান্ধনী গঠন হৈ গৈছে সো এটো এটা পিওৰ সাবস্টেন্সই হ'ব বুজিলানে কথাটো কি কৈছো সহজ এক্সাম্পল দিছো কিন্তু একদম দেন পানীটোলে আহো এতিয়া
পানী তাত কি আছে হাইড্ৰোজেন আৰু অক্সিজেন আছে হাইড্ৰোজেনটো কি এটা মৌল আৰু হাইড্ৰোজেনৰ কণিকা বিলাকক আমি কি বুলি কম হাইড্ৰোজেন মৌলৰ এটা এটা পৰমাণু এটা পানী গঠন হওঁতে তাৰমানে কি আছে ইয়াত অক্সিজেন মৌলৰ এটা পৰমাণু আৰু হাইড্ৰোজেন মৌলৰ দুটা পৰমাণু লগ লাগি কি হৈছে পানী গঠন হৈছে হলে পানীটো এটা যৌগ কিন্তু এই পিওর সাবস্টেন্সটো আৰু এই পানীটো পিওর কাৰণ হাইড্ৰোজেন আৰু অক্সিজেন এনেকে লগ লাগিছিলে হাইড্ৰোজেন গ্যাস আৰু অক্সিজেন গ্যাস হিচাপে আৰু লগ লাগি এইটো একদম কমপ্লিটলি এটা নতুন ফর্ম হৈ গল ফর্মুলা সো এটো এটা পিওর কিন্তু এই পিওর কেটা লগ হৈ যেটো ফর্ম হৈছে সল্ট ওয়াটার তাক কিন্তু আমি মিক্সচার বুলি কৈছো কিন্তু এইটোক আমি কি বুলি কম এটা সল্ট সলিউশন এটো মিক্সচার এটা মিশ্রণ কথাবিলাক যদি কাৰোবাৰ একেবাৰতে বুজিবলে অসুবিধা হৈছে থাকে কিছুমান স্লো লার্নার এনেকা নহয় যে সবে একেটা স্পিডতে সব কথা আয়ত্ত কৰিব পাৰে তোমালোকৰ কাৰণেও সুবিধা এইটো যে তোমালোকেও ৰেকৰ্ডিংটো আকৌ ঘূৰাই চাব পাৰা যে এইটো কথা মই একেবাৰতে কওঁতে সাৰে ক্যাচ কৰিব নোৱাৰিলো আকৌ এবাৰ চাব পাৰা গম পাইছানে চোৱা সোডিয়াম পিওর এটা এলিমেন্ট ক্লোরিন পিওর এটা এলিমেন্ট সোডিয়াম মৌলৰ এটা পৰমাণু আৰু ক্লোরিন মৌলৰ এটা পৰমাণু লগ হৈ গঠন হল সোডিয়াম ক্লোরাইড যেহেতু তাত এটা নতুন ফর্মুলা গঠন হৈ গল তেতিয়াহলে সেই সোডিয়াম ক্লোরাইডটোকো আমি এটা পিওর সাবস্টেন্স বুলি কম হাইড্ৰোজেন এটা পিওর মৌল অক্সিজেন এটা পিওর মৌল হাইড্ৰোজেন মৌলৰ দুটা পৰমাণু আৰু অক্সিজেন মৌলৰ এটা পৰমাণু লগ হৈ এটা নতুন ফর্মুলা গঠন কৰিলে পানী ওয়াটার আৰু হেইটুকো আমি হেকানে পিওর বুলি কম নতুন কমপ্লিটলি নতুন না ইয়াত হাইড্ৰোজেনৰ ধৰ্মখিনি আছে না ইয়াত অক্সিজেনৰ ধৰ্মখিনি আছে না ইয়াত হাইড্ৰোজেনৰ আইডেন্টিটিটো আছে না অক্সিজেনৰ কমপ্লিটলি এটা নতুন আইডেন্টিটি পানী তাৰ ধৰ্মবিলাকে বেলেগ হ'ব হাইড্ৰোজেন গ্যাস আৰু অক্সিজেন গ্যাসতকে কম পাইছা দেন তো এই পিওর বস্তু কিটাক মিক্স কৰি কিন্তু আমি যেটো সল্ট সলিউশন বনালো বা সল্ট ওয়াটার বনালো যিখিনি হেখিনি কিন্তু আমি আকৌ এগেইন মিক্সার বুলি কম কিয় কাৰণ সল্ট আৰু পানী লগ লাগি সল্ট ওয়াটারে হৈছে তাত নতুন কিবা এটা গঠন হৈ যোৱা নাই অথনি যে কৈছিলো পেট্ৰল ডিজেল কিবা নতুন ধৰ্মৰ কিবা এটা গঠন হৈ যোৱা নাই জাস্ট নিমখীয়া পানী এখিনি হৈছে হেখিনি বুজিছানে কথাটো ক্লিয়াৰ হৈছে নে সো আমি কি বুজিলো মৌল যে আমাৰ পৃথিৱীখনত যিমান বস্তু আছে সবতে কিছুমান মৌল জড়িত হৈ আছে আৰু সেই মৌলৰ কণিকা বিলাকক আমি কি বুলি কৈছো এটা এটা পৰমাণু বুলি কৈছো আৰু সেই মৌলৰ কণিকা বিলাকে লগ লাগি মৌলৰ সেই পৰমাণু বিলাকে লগ লাগি কি গঠন কৰিছে যৌগ সমূহ গঠন কৰিছে আৰু সেই যৌগবোৰো কিছুমান বিশুদ্ধ পদাৰ্থ আৰু এই যৌগৰ কণিকা বিলাকক আমি কি বুলি কম নেক্সট স্লাইড খনত মাতিম তাহাতক আমি যৌগৰ কণিকা বিলাকক আমি কি বুলি কম মলিকুল মৌলৰ কণিকা বিলাকক আমি কি বুলি কম এটম এই স্লাইড খনত একদম ধুনিয়াকে কথাটো ক্লিয়াৰ কৰি থৈছো চোৱা এইখিনি যে লৈছো নাইট্ৰোজেন এবিধ মৌল আৰু ইয়াত নাইট্ৰোজেন মৌলৰ কেইটা পৰমাণু আছে এইখিনিত নাইট্ৰোজেন মৌলৰ কেইটা পৰমাণু আছে কেইটা দেখিছা চাৰিটা নাইট্ৰোজেন মৌলৰ পৰমাণু আছে यस এতিয়া ক্লিয়াৰ নে একদম ক্ৰিস্টেল ক্লিয়াৰ নে মৌল আৰু পৰমাণুৰ মাজত ডিফাৰেন্সটো সেই যে 118 বিধ আছে সেই 118 বিধ তানে মৌল বুজিছানে আৰু হিহতৰ এটা এটা কণিকাক এই যে চাৰিটা আছে নাইট্ৰোজেন সেইটোক আমি পৰমাণু বুলি কম নাইট্ৰোজেন মৌলৰ চাৰিটা পৰমাণু দেন অক্সিজেন মৌলৰ ইয়াত কিমানটা পৰমাণু দেখিছা অক্সিজেন তো হল এটা মৌল অক্সিজেন মৌলৰ ইয়াত কিমানটা পৰমাণু দেখিছা 6টা হয়নে দেন এইখিনি কি এইখিনি হল কম্পাউন্ড NaCl তো অলপ আগত কি বুলি কৈ আহিলো এটা কম্পাউন্ড এটা যৌগ পানীটো H2 কি হয় এটা যৌগ আৰু যৌগৰ এটা এটা কণিকাক আমি কি বুলি কম এটা এটা অণু যৌগৰ কণিকা বিলাকক আমি কি বুলি কম এটা এটা অণু মলিকুল মানে হল অণু মৌলৰ কি থাকে পৰমাণু আৰু যৌগৰ কি থাকে অণু যৌগৰ কণিকা বিলাকক আমি কম অণু তাৰ মানে ইয়াত NaCl যৌগটোৰ কেইটা অণু আছে বা NaCl কম্পাউন্ডটোৰ কেইটা মলিকুল আছে 5 molecules of NaCl ক্লিয়াৰ নে কথাটো এতিয়া মলিকুল আৰু কম্পাউন্ডটো ক্লিয়াৰ হল নে বেসিক্স these are the very basic things যদি আমি এইখিনি নাজানো তেতিয়াহলে আমি ইয়াৰ পিছৰখিনি পঢ়াৰ কোনো অৰ্থ নাই নাল দেন পানীটো water this is a compound যৌগ পানীটো এটা যৌগ আৰু এই পানী যৌগটোৰ ইয়াত কিমানটা অণু আছে বা কিমানটা মলিকুল আছে 4টা ক্লিয়াৰ নে বুজিলানে আৰু কিবা আছিল নেকি চাই লওঁ এবাৰ
আৰু একো নাই এইখিনিতে শেষ হৈছে আজি ক্লাছ সো এতিয়ালৈকে এই দুয়োটা ক্লাছৰ যোগেৰে আমি কি বুজিলো যে কেমিষ্ট্ৰিনো হয় কি কেমিষ্ট্ৰিৰ ইম্পৰ্টেন্স কি আমাৰ লাইফত কেমিষ্ট্ৰিৰ ভাগ কেইটা কি ক'ত ক'ত কেমিষ্ট্ৰি এপ্লাই হ'ব দেন কেমিষ্ট্ৰি পঢ়িম কি আমি পদাৰ্থৰ বিষয়ে পঢ়িম হয়নে পদাৰ্থ আৰু ভৌতিক অৱস্থাবিলাক কি হয়নে পাৰ্থক্যবিলাক কি সিহঁতৰ মাজত দেন পদাৰ্থৰ ৰাসায়নিকভাৱেনো আমি কি ভাগত বিভক্ত কৰিছো মিশ্ৰণ আৰু বিশুদ্ধ পদাৰ্থ ঠিক আছে আৰু সেই মিশ্ৰণ আৰু বিশুদ্ধ পদাৰ্থক আকৌ আমি বেলেগ বেলেগ ভাগত পাইছো মিশ্ৰণক দুটা ভাগত পালো এটা হল হোমোজেনিয়াস এটা হল হেটেৰোজেনিয়াস হোমোজেনিয়াস বিলাক কি হয় যিবিলাক আমি খালি চকুৰে হিহঁতৰ পাৰ্থক্য ধৰিব নোৱাৰো হেটেৰোজেনিয়াস যিবিলাক খালি চকুৰে পাৰ্থক্য ধৰিব পাৰো সেইবিলাক দেন আমি পালো কম্পাউন্ড আৰু এলিমেন্ট যিবিলাক হল আমাৰ পিওৰ সাবস্টেন্স সেইবিলাক হল কম্পাউন্ড আৰু এলিমেন্ট সো এলিমেন্ট আমি গম পালো যে যিমান বিলাক আছে আমাৰ পিৰিয়ডিক টেবুলখনত সেই সবে এটা এটা এলিমেন্ট আৰু সিহঁতৰ একোটা কণিকাক আমি কম পৰমাণু দেন তাৰ পিছলৈ আহিলো যৌগ মানে কি এই যে মৌলবোৰ আছে এই মৌলবিলাকে নিৰ্দিষ্ট অনুপাতত লগ লাগি কি গঠন কৰে যৌগ গঠন কৰে আৰু সেই যৌগবিলাকৰ কণিকাবিলাককে আমি কি বুলি কওঁ একোটা মলিকুল বুলি কওঁ ইয়াতে কিন্তু এটা কথা আছে আমি এটমৰ ডেফিনেশনটো কওঁতে দেখিম যে smallest particle indivisible particle of matter which may or may not exist individually মানে পদাৰ্থৰ এই যে মৌলৰ কণিকাবিলাক that means পৰমাণুবোৰ অকলে বৰ্তি থাকিবও পাৰে অকলে বৰ্তি নাথাকিবও পাৰে মানে কি কৈছনো আমি দেখিছোনে যেতিয়া আমি হাইড্ৰোজেনৰ কথা কওঁ সদায় H2 বুলি লিখো অক্সিজেনৰ কথা ক'লে আমি O2 বুলি লিখো ইনে হাইড্ৰোজেন মৌলটোক যেতিয়া আমি বুজাও তেতিয়া আমি হাইড্ৰোজেন এটো মৌলটোৰ কথা কম কিন্তু যেতিয়া আমি হাইড্ৰোজেনে কৰবাত ৰিয়েক্ট কৰা দেখাম অক্সিজেনে কৰবাত কাৰোবাৰ লগত ৰিয়েকচন কৰিছে বুলি বুজাম তেতিয়া কিন্তু সদায় আমি H2 O2 এনেকে লিখিম তাৰ মানে এই হাইড্ৰোজেন মৌলটোৰ এটা পৰমাণু অকলে বৰ্তি নাথাকে সদায় হি নেচাৰত এটাই আনটোৰ লগত লগ লাগি H2 হিচাপেই থাকে গম পাইছানে সেই কাৰণে এনেকুৱা ধৰণৰ যিবিলাক মৌল সিহঁতৰ পাৰমাণবিক অৱস্থাটোক আমি H2O2 তেনেকৈ এক্সপ্লেইন কৰো পাইছো এখিনিও 9ত পাইছো মনত পৰিছে তো বুজি পালানে এখিনিলৈকে কথাখিনি ক্লিয়াৰ নে ক্ৰিস্টেল ক্লিয়াৰ সুপাৰ ক্লিয়াৰ কি ক্লিয়াৰ নেক্সট ক্লাছটো লগ পাম নে আৰু ইমান এনেকে ষ্টুডেন্ট একচুয়ালি বাহি যাব লাগিছিল ষ্টুডেন্ট বাহি হয়তেন আমাৰ উৎসাহটো দুগুণে বাহি গলেতেন কিন্তু ষ্টুডেন্ট কমিহে গৈছে ইমান এফৰ্ট দিয়াৰ পিছত ইমান এনেকা ধৰণৰ এটা ক্লাছ কৰিবলৈ পোৱাৰ পিছত আই ডোন্ট নো হোৱাই সো তোমালোকে যত্ন কৰিবা তোমালোকৰ লগৰ বিলাককো যিমান পাৰি ইনফৰ্ম কৰিবা যাতে তোমালোকে এই ক্লাছটো কৰি তেতিয়া তোমালোকৰো ভাল লাগিব আমিও উৎসাহিত হ'ম যিমানে উৎসাহিত হ'ম হিমানে ক্লাছ বিলাক কি হ'ব এক্সাইটিং হ'ব হিমানে আমাৰো এনাৰ্জি থাকিব কাম এটা কৰিবলৈ হয়নে সো সেই কাৰণে তোমালোকে নিজৰ লগৰ যিসকল আছে তোমালোকে জানা যে ইয়াৰ লগত মোৰ পঢ়ি ভাল লাগে ইয়াৰ লগত মোৰ ডিসকাস কৰি ভাল লাগে যেতিয়া তোমালোকে দেখিবা যে একেটা ক্লাছতে পঢ়িছো একেলগে একেজন ছাৰৰ পৰা শিকিছো তেতিয়া তোমালোকৰ কি হ'ব এটা বন্ডিং বনি থাকিব গ্ৰুপ ডিসকাশন কৰিব পাৰিবা আৰু গ্ৰুপ ডিসকাশন ইজ ভেৰি ইম্পৰ্টেন্ট ইন সায়েন্স বুজিছানে ইটোৱে হিটো বুজাই দিব পাৰিবা কিবা এটা কথা সো তেনেকুৱা এটা গ্ৰুপ নিজে নিজে তোমালোকে বনাই ল'বা আৰু ইনফৰ্ম কৰিবা বেলেগক যদি ক্লাছটো কৰি ভাল লাগিছে যদি একেবাৰে ভাল লগা নাই টাইম ওয়েষ্ট বুলি ভাবিছা দেন নালাগে তুমিও আহিব নালাগে নেক্সট ক্লাছটোৰ পৰা ঠিক আছে থ্যাংক ইউ সো মাচ ডেমো ক্লাছ আৰু কেৱল এটা বাকি আছে কেমিষ্ট্ৰিৰ ক্ষেত্ৰত আৰু ফিজিক্স বায়োলজি মেথছ এখিনিৰ ক্ষেত্ৰত আৰু দুটা ক্লাছ বাকি আছে আৰু কোনোবাই সুধি আছিল ফিজটোৰ কথা ওকে মই ফিজটোৰ কথা এবাৰ কৈয়ে দিও ইয়াতে ফিজটো হল তোমালোকৰ 4,500 টকা এটা সাবজেক্টৰ কোৰ্স ফিজ তাৰ মানে কেমিষ্ট্ৰি ফাৰ্স্ট ইয়াৰৰ গোটেই কোৰ্সটোৰ ফিজ 4,500 টকা এইটো কোনোবাই বেছি হৈছে বুলি ক'বলৈ বিচাৰে বা এইটো কোনোবাই ক'বলৈ বিচাৰে যে বেলেগৰ লগত কম্পেয়াৰ কৰে কিছুমান নেশনেল প্লেটফৰ্মৰ লগত যত হিন্দীত পঢ়ায় সো হিন্দীত পঢ়া বিলাকৰ কি হয় লাখ ফলোৱাৰ লাখ সাবস্ক্ৰাইবাৰ থাকে মিলিয়ন ভিউজ থাকে ইউটিউবত সো তাহাঁতৰ বহুত ইনকাম হয় তাহাঁতি পাৰে কমাই দিব আমি নোৱাৰো আমাৰ বহুত কষ্টলি সেটআপ এটো গম পাইছানে এপটোত আমি পইচা দিব লাগে এই যে বোৰ্ডখন দেখিছা এইখন বহুত দামী হয় লাইট উপা চলি থাকে কাৰেন্টৰ বিল বহুত খৰচ আছে আমাৰ এই ক্লাছটোত আৰু দেখিছাই চোৱা ফ্ৰী দিউতে কেজন ষ্টুডেন্ট আহিছে দেখিছাই না তোমালোকে এইটোৱে উদাহৰণ বেলেগ ক'বই নালাগে মই ফ্ৰী দিউতে ইমান আহিছে সো আমাৰ যিবিলাক পেইড কোৰ্স হেবিলাকতো লাখ ষ্টুডেন্ট নহয় খুব বেছি 100 জন খুব বেছি কেতিয়াবা 100 জন পাৰ কৰে
সো সেইকাৰণে আমি এনেকা কৰিব নোৱাৰো যে একদম 1000তে গোটেই কোৰ্স কেনেকৈ দিম আমি কিছুমানে কয় যে বেলেগ কৰবাত হেনো এই 4500 গোটেই সাবজেক্ট এটা দি আছে কেনেকৈ সম্ভৱ হিন্দীত পঢ়াব হেতু তোমালোকে যদি হিন্দী বুজি পোৱা তেতিয়াহলে তাত কৰিব পাৰা একো প্ৰবলেম নাই মোৰ কিন্তু মোৰ হিচাপত এই ফিজটো বেছি হোৱা নাই কিয়নো মই হিদিনাও কৈছো যে 2009ত যেতিয়া মই ছাৰৰ ঘৰত গৈ গ্ৰুপ টিউচন কৰিছিলো তেতিয়া মই 1000 টকাকে দি পুনি পঢ়িছিলো মান্থলি আৰু আমাৰ ক্লাছ হ'ব প্ৰায় 9 মাহ তাৰ মানে মান্থলি তোমালোকৰ পৰি আছে 500 মই 15 বছৰৰ আগত এটো ফিজত কৰিছিলো আৰু 15 বছৰৰ পাছত মই তোমালোকক তাৰ আধা ফিজত পঢ়াই আছো সো এটো বেছি হোৱা নাই ঠিক আছে বুজিলা তো বেছি হৈছে বুলি কোনেও নকবা আৰু এই ফিজটো তোমালোকে এনেকা নহয় যে একেলগে দিব লাগিব কোৰ্স ফিজ কাৰণে আমি হেতু সুবিধা কৰি ৰাখিছো যে কাৰোবাৰ ফাইনান্সিয়েল সুবিধা থাকিব পাৰে আমি হেতু বুজিব লাগিব এনেকা নহয় যে আমি অবুজ সেই কাৰণে আমি কি কৰিছো যে এই 4500 টো তোমালোকে তিনিটা ইনষ্টলমেন্টত দিব পাৰা জয়েন কৰোতে 1500 আকৌ দুমাহৰ পিছত আকৌ দিলা তুমি 1500 আকৌ নেক্সট দুমাহৰ পিছত তুমি দি দিলা 1500 হৈ গল সো এনেকেও দিব পাৰিবা বুজিলানে এইখিনি কথা Yes, personally phone কৰিব পাৰিবা WhatsApp কৰিব পাৰিবা but phone কৰাৰ আগত পৰাপক্ষত এটা মেছেজ দি লবা যে স্যাৰ ফ্ৰী আছে নে নাই ঠিক আছে ইনষ্টাগ্ৰামতো শেয়াৰ কৰি আছো আমি বিলাক শেয়াৰ টেয়াৰটো বাৰু কৰিয়ে আছো শেয়াৰ কৰাটো আমি শেয়াৰ কৰাতকৈ মেইনলি কথাটো হল ষ্টুডেন্টৰ যোগেদিহে ষ্টুডেন্টৰ ওচৰত আমি গৈ পাব পাৰিম সেইখিনি তোমালোকৰ সদিচ্ছা লাগিব যে স্যাৰহতে এনেকা এটা কাম কৰি আছে আমিও হেল্প কৰো বুজিছানে সো তোমালোকে তোমালোকৰ লগৰ বিলাকক আমি গৈ পিনি মানে ক'ব লাগিব ওকে পেমেন্ট বিলাক অনলাইন হয় তুমি WhatsAppত মোক মেছেজ এটা কৰি দিবা যাৰ যাৰ ডাউট আছে কেনেকৈ জয়েন কৰিব লাগে কি কথা মই প্ৰসপেক্টাছখন পঠাই দিম তাতে সব একদম ডিটেইলত লিখা আছে ঠিক আছে কাৰোবাৰ যদি ডাউট আছে মোক এটা মেছেজ কৰি দিবা 95 সৰি নিজৰ নাম্বাৰটোকে ভুলকে লিখিছো 9577976969 ত WhatsAppত এটা মেছেজ কৰি দিবা এডমিশনৰ ডিটেইলটো মই তোমালোকক জনাই দিম হবনে আৰু ক্লাছটোৰ বহুত বেছি সময়ে হৈ গলগে 8টা বজাৰ পৰা এতিয়া তোমালোকৰ ক্লাছে আছে বায়োলজি সো বাই বাই 15 মিনিটহে সময় আছে অকনমান ফোনটো চাৰ্জ দি লোৱা আৰু বায়োলজি ক্লাছতো জয়েন কৰিবা বায়োলজি ছাৰেও খুব ধুনীয়াকৈ ক্লাছ বিলাক কৰে জয়েন কৰিবা এই এটলিষ্ট তোমালোকে এটা সাবজেক্টৰ 4500 গোটেই কোৰ্সটো yes তোমালোকে বায়োলজি ক্লাছটো সবেই জয়েন কৰিবা এইকেইটাটো ফ্ৰী ক্লাছ ন এটা আইডিয়াটো পাবা জয়েন কৰিবা ঠিক আছে থ্যাংক ইউ সো মাচ